हेलो एवरीवन वेलकम टू प्रथम আজি আমি কৰিম ম্যাথছৰ ইম্পৰ্টেন্ট কুৱেশ্যনৰ পাৰ্ট 1 আমি যোৱাকালি কৰিছিলোঁ যোনে চোৱা নাই এবাৰ হলেও অলপ চাই যাবা কাৰণ অহাকালি এক্সাম বেছি সময়ও নাই এবাৰ চাই যাবা যে কুৱেশ্যন কেইটা কেনেকুৱা আছিল পাৰা নে নাই তোমালোকে কাৰণ এক্সামত আহিবলগীয়া বা যিবিলাক কুৱেশ্যন আহিব পাৰে তেনেকুৱা কুৱেশ্যন হে দিছো বেলেগ ইমান কুৱেশ্যন দিয়া নাই গতিকে চোৱা আজি আমি কৰিম সিম্পল ইন্টাৰেষ্ট আৰু কিবা কিবি কৰিম চোৱা এতিয়া প্ৰথমে অলপমান কইলো সিম্পল ইন্টারেস্ট কি কম্পাউন্ড ইন্টারেস্ট কি যে সিম্পল ইন্টারেস্ট হৈছে কি ধৰি লোৱা তুমি 100 টকা এটা ধাৰত আনিছা কাৰোবাৰ পৰা 10% ইন্টারেস্টত যে 10% ইন্টারেস্টত তুমি 100 টকা ধাৰে লৈ আনিছা 2 বছৰৰ কাৰণে তুমি পইচাটো ধাৰ লৈ আনিছা 10% ইন্টারেস্টত এতিয়া প্ৰথম বছৰত তুমি কিমান সুদ দিব লাগিব 10% কিমান 10 মই যোৱাকালি কৈছো 10% কেনেকৈ উলিয়াই আজি আৰু নকও এতিয়া চোৱা প্ৰথম বছৰত তুমি কিমান দিব লাগিব 10 টকা ইন্টারেস্ট দ্বিতীয় বছৰত তুমি কিমান দিব লাগিব দ্বিতীয় বছৰতো তুমি 10 টকা ইন্টারেস্ট দিব লাগিব 10% গতিকে সিম্পল ইন্টারেস্টত কি হয় সদায় যেটো মেইন এমাউন্ট থাকিব যেটো টকা তুমি ধাৰলৈ আনিছিলা সেইটোৰ ওপৰতে তুমি সুদ দি থাকিব লাগিব যেটো ধাৰত আনিছিলা 100 টকা আনিছিলা 100 ৰ ওপৰতে 10% কৰি যিমান বছৰ হয় 1 বছৰ হয় 2 বছৰ হয় 3 বছৰ হয় 100 টকাৰ ওপৰতে দি থাকিব লাগিব কিন্তু কম্পাউন্ড ইন্টারেস্টত কি হ'ব কম্পাউন্ড ইন্টারেস্ট ধৰি লোৱা 100 টকা এতিয়া তুমি 2 বছৰলৈ আনিলা প্ৰথম বছৰত তুমি কিমান সুদ দিব লাগিব এই 100 ৰ 10% কিমান 10 কিন্তু দ্বিতীয় বছৰত তুমি কিমান সুদ দিব লাগিব দ্বিতীয় বছৰত তুমি 10% দিব লাগিব কিন্তু কিহৰ 10% এই প্ৰথম বছৰ যে সুদটো লাগিল এই সুদটো যোগ হৈ যাব 110 হৈ যাব এতিয়া দ্বিতীয় বছৰত তুমি এই 110 টকাটোৰ ওপৰত সুদ দিব লাগিব ইয়াৰে 10% কিমান 11 সোৱা সুদটো বাঢ়ি গৈ আছে প্ৰথম বছৰত তুমি দিছিলা 10 নেক্সট ইয়াৰ কিমান দিলা 11 গতিকে কম্পাউন্ড ইন্টারেস্টত কি হয় সুতৰ ওপৰত সুদ লাগে এতিয়া চয় এইটো 10 টকাটো সুদ আছিল এতিয়া দুটা যোগ হৈ 110 হৈ গ'ল সুদটো লগ লাগি গ'ল এই সুদটোৰ ওপৰত আৰু আকৌ সুদ লাগিল এতিয়া এইটো যোগ হৈ যাব যোগ হৈ নেক্সট ইয়াৰ কি হ'ব এই 110 ৰ ওপৰত নালাগে কিহৰ ওপৰত লাগিব যদি 3 বছৰৰ কাৰণে আনা এই 121 ৰ ওপৰত সুদ লাগিব গতিকে সুতৰ ওপৰত সুদ যেতিয়া লাগি যাই থাকিব সেইটো কম্পাউন্ড ইন্টারেস্ট তোমালোকে জানাই তথাপি মই কৈ দিছো জনে এইবিলাক বস্তু জানা স্কিপ কৰি যোৱা আৰু যিবিলাক কুৱেশ্যন বিলাক চাই যোৱা যেটো কুৱেশ্যন নোৱাৰা হেতু কুৱেশ্যন চাই লবা এতিয়া প্ৰথম কৰিম আমি সিম্পল ইন্টারেস্ট গতিকে সিম্পল ইন্টারেস্টৰ এটা ফৰ্মুলা আছে ধুনিয়া কি SI = PRT/100 P মানে হ'ল যেটো পইচা তুমি সুতলৈ আনিছা আর মানে কিমান পার্সেন্ট সুতত আনিছা তুমি আৰু টাইম তুমি কিমান বছৰৰ কাৰণে আনিছা এটো হ'ল T আৰু SI মানে কিমান সুত হ'ল তোমাৰ এতিয়া প্ৰথম কোৱেশ্চনটো যদি কোনোবাই নাজানা প্ৰথম কোৱেশ্চনটো কৰিলে গম পাই যাবা যে 4000 টকা তুমি সুতলৈ আনিছা 5% সুতত 3 বছৰৰ কাৰণে গতিকে কেনেকৈ কৰিবা আমাক কি সুধিছে সিম্পল ইন্টারেস্ট সুধিছে যে সুত কিমান পাবা সৰল সুত সিম্পল ইন্টারেস্ট কিমান পাবা গতিকে SI আমি নাজানো SI = P মানে কিমান 4000 ৰেট কিমান 5% টাইম কিমান 3 বছৰ বাই 100 ৰে কাটি দিয়া 100 দুটা শূন্য কাটা গ'ল 5 3 গুণ 15 15 4 গুণ 60 গতিকে 60 আৰু 2 শূন্য গতিকে কিমান পালা তুমি 600 টকা সুদ পালা গতিকে এনেকৈ ধুনিয়াকৈ ফৰ্মুলা দি কৰিব পাৰা আৰু তোমালোকে শৰ্টকাট লগাইও কৰিব পাৰা কেনেকৈ যে 5% সুদ 3 বছৰ গতিকে 1 বছৰত যদি 5% লাগে 3 বছৰত কিমান হ'ব যেহেতু সিম্পল ইন্টারেস্টত সদায় এটা বস্তুৰ ওপৰতে সুদ লাগি থাকে এই 4000 ৰ ওপৰতে সুদ লাগি থাকিব গতিকে 1 বছৰত যদি 5% দিয়া 3 বছৰত কিমান পাৰ্সেন্ট দিবা 5 3 গুণ 15% দিবা তেতিয়া ফৰ্মুলাটো ইউজ কৰিব নালাগে আৰু যে 3 বছৰত 15% দিবা এতিয়া 4000 ৰ 15% উলিয়াই দিয়া 4000 15% কেনেকৈ উলিয়াবা প্ৰথম 10% উলিয়াবা 10% কিমান 400 যোৱাকালি কৈছো 10% কেনেকৈ উলিয়াই এটাৰ আগত দশমিক দি দিলে 10% পাই যাও যদি কোনোবাই চোৱা নাই চাই লবা ভিডিওটো যোৱাকালিৰ এতিয়া 10% পালো এতিয়া আৰু আমাক 5% লাগে এতিয়া 10% যদি 400 হয় 5% কিমান হ'ব তাৰে আধা 200 গতিকে কিমান পালো 600 পালো গতিকে চোৱা ইমান কৰিব নালাগিল ডাইৰেক্ট পাই গলো 600 টকা গতিকে এনেকৈ কৰিব পাৰা যদি কোনোবাই বুজি পোৱা নাই এই ফৰ্মুলাটোতে কৰিবা কাৰণ কালি এক্সাম নহলে খেলিমেলি লাগিব তাৰপিছত চোৱা এডুকেশ্যন কি কৈছে the simple interest on a certain sum at 8% annum for 5 years is 800 ইয়াতে কি কৰিছে যে সুদটো আমাক দি দিছে যে 5 বছৰৰ সুদ দি দিছে 5 বছৰ তুমি কিবা এটা পইচা 5 বছৰৰ কাৰণে সুদত দিলা কিমান সুদত 8% সুদত তুমি 5 বছৰৰ কাৰণে সুদত দিলা 8% সুদত কিবা এটা পইচাটো আমাক কোৱা নাই
যাৰ ফলত তুমি সুদ পালা 800 টকা আমাক সুদটো কৈছে যে তুমি 800 টকা সুদ পাইছা 800 টকা সুদ পালে আমাক সুধিছে যে যেটো পইচা আছিল মেইন সেই পইচাটো কিমান মানে পি সুধিছে আমাক SI = PRT/100 আমাক সুধিছে পি SI দি থৈ দিছে কিমান 800 গতিকে লিখি দিয়া সূত্ৰটোত বহাই দিয়া 800 পি মানে আমি নাজানো ৰেট কিমান 8% টাইম কিমান 5 বছৰ 100 গতিকে 5 2 × 10 0 4 2 × 8 4 5 × 20 তাৰপিছত 2 এৰে কেইবাৰ যাব 400 হ'ব তাৰপিছত পি কিমান হ'ব এই দুটা পূৰণ হৈ যাব 400 আৰু 5 5 4 × 20 0 0 গতিকে প্ৰিন্সিপাল আছিল 2000 টকা গতিকে একদম ইজি আছিল তোমালোকে চাগে পাৰিছা এইটো সকলোৱে এতিয়া চোৱা নেক্সট কুৱেশ্যনটো কি এ সাম অফ মানি এনেকুৱা টাইপৰ এটা কুৱেশ্যন এইবাৰ আহিছিল VCDCত আহিছিল এইবাৰ অলপমান সেইটো বেলেগ আছিল সেইটো কুৱেশ্যনো মই আনিছোঁ গতিকে এইটো চোৱা কেনেকুৱা যে এ সাম অফ মানি বিকাম ডাবল ইন 8 ইয়াৰ্ছ এতিয়া ধৰা কিবা এটা পইচা আছিল ধৰি ল'লোঁ 1 আছিল এনে ধৰি লৈছোঁ আৰু আমি যিকিনো তুমি ধৰি ল'ব পাৰা মই ধৰি লৈছোঁ কিবা এটা পইচা 1 আছিল তাৰে দুগুণ হৈ গ'ল 1ৰ দুগুণ কিমান 2 গুণ হৈ গ'ল কিমান সময়ত 8 বছৰত 8 বছৰত দুগুণ হৈ গ'ল 8 বছৰত যদি দুগুণ হৈ যায় তাৰপাছত কি কৈছে এট চিম্পল ইণ্টাৰেষ্ট অ'কে ইন হাউ মেনি ইয়াৰ্ছ ইট উইল বিকাম ট্ৰিপল এট দ্য চেম ৰেট গতিকে কিমান বছৰত ই ট্ৰিপল হৈ যাব আছিল কিমান 8 বছৰত 2 গুণ হৈ গ'ল এতিয়া আমাক সুধিছে 3 গুণ কিমান বছৰত হৈ যাব 3 গুণ কিমান বছৰত হ'ব যদি সুদটো সেম থাকে যেটো ৰেট আছিল ৰেটটো সেম আছে যে 8 বছৰত 2 গুণ হৈ গৈছে যে 3 গুণ হতে কিমান সময় লাগিব এতিয়া চোৱা কেনেকৈ কৰিবা এনেকৈ আমি লিখি ল'লোঁ লিখি লৈ এতিয়া চোৱা যেতিয়া 2 গুণ হৈ গ'ল তুমি সুদ কিমান পালা ইয়াত 2 ৰে গ'লে 1 সুদ পাইছা 1 সুদ কেতিয়া পাইছা 8 বছৰত তুমি 1 সুদ পাইছা আৰু 3 গুণ হতে তুমি কিমান সুদ পাইছা 3 ৰ 1 গ'লে 2 3 গুণ হতে তুমি 2 সুদ পাইছা গতিকে এটা সুদ হতে যদি 8 বছৰ লাগিছে 1 সুদ পাওঁতে যদি 8 বছৰ লাগিছে 2 সুদ পাওঁতে কিমান বছৰ লাগিব 1 সুদ পাওঁতে 8 বছৰ লাগিলে 2 সুদ পাওঁতে 8 2 গুণ 16 বছৰ লাগিব বুজি পাইছা তোমালোকে ধুনীয়াকৈ আৰু এবাৰ চাই ল'বা দুবাৰ ক'লে মোৰ ভিডিঅ'টো বহুত দীঘল হৈ যায় এক্সপৰ্ট কৰোঁতেও বহুত টাইম লাগি যায় গতিকে চোৱা 2 সুদ পাবা এতিয়া ধৰি ল'লোঁ 2 টকা তুমি সুদ পাবা এতিয়া 16 বছৰত গতিকে এইটো হ'ল এনচাৰ এনেকৈ কৰিবা যদি এনেকুৱা টাইপৰ কুৱেশ্যন আহে যদি বুজি পোৱা নাই আৰু এবাৰ চাই ল'বা বুজি পাই যাবা ইমান টান নহয় কুৱেশ্যনটো এতিয়া চোৱা এ চাৰ্টেইন সাম অফ মানি কিবা এটা মানিটো আমাক কোৱা নাই কিবা এটা মানি কি হৈছে এমাউণ্টছ টু 7560 যে 7560 টকা হৈ গৈছে ইন 2 ইয়াৰ্ছ 2 বছৰত কিবা এটা পইচা 7560 টকা হৈ গৈছে এণ্ড 8820 ইন 4 ইয়াৰ্ছ 4 বছৰত 8820 হৈ গৈছে 4 বছৰত 8820 হৈ গৈছে এট চিম্পল ইণ্টাৰেষ্টত ফাইন দ্য প্ৰিন্সিপাল এতিয়া প্ৰিন্সিপাল কিমান আছিল মেইন পইচাটো কিমান আছিল ইয়াতে কিবা এটা পইচা আছিল সেই পইচাটোত সুদ লাগি 2 বছৰত ইমান পালা 4 বছৰত ইমান পালা এতিয়া চোৱা 2 বছৰত যেটো পইচা পালা তুমি 7560 টকা আৰু 4 বছৰত কিমান পালা 8820 টকা এই 8800 এইটো VCDCত এনেকুৱা টাইপৰ সেম কুৱেশ্যন এটা আহিছিল এতিয়া চোৱা 4 বছৰত এইখিনি পাইছা 2 বছৰত এইখিনি পাইছা যদি তুমি এইটোৰ পৰা এইটো বিয়োগ কৰি দিয়া তেতিয়া তুমি 2 বছৰৰ সুদ পাই যাবা যে 2 বছৰত কিমান সুদ হ'ল কাৰণ সুদটো সদায় সেম মই কি কৈছিলোঁ প্ৰথমতে যে চিম্পল ইণ্টাৰেষ্টত সুদটো সদায় সেম হৈ যায় থাকে সেমে সুদ লাগি থাকে প্ৰতি বছৰে গতিকে ইয়াত চোৱা 2 বছৰৰ গেপ আছে এই 2 বছৰ আৰু এইফালে 4 বছৰ গতিকে যদি তুমি এইটোৰ পৰা এইটো বিয়োগ কৰি দিয়া তোমালোকে কি পাবা 2 বছৰৰ সুদটো পাই যাবা গতিকে বিয়োগ কৰি দিয়া 8820 পৰা 7560 বিয়োগ কৰি দিলোঁ অ'কে 0 তাৰপিছত 12 6 গ'লে কিমান 6 তাৰপাছত 7 থাকিল 7ৰ পৰা 5 গ'লে 2 তাৰপাছত কিমান থাকিল 8 8ৰ 7 গ'লে 1 তাৰমানে 2 বছৰৰ সুদ কিমান পালোঁ আমি 1260 টকা 2 বছৰৰ সুদ পালোঁ 1260 টকা এতিয়া 2 বছৰৰ সুদ যদি 1260 টকা হয় 2 বছৰত 1 বছৰত কিমান হ'ব এতিয়া চোৱা এইটো 2 বছৰত ইমান হৈ গৈছে কিবা এটা প্ৰিন্সিপাল আছিল আৰু 1 ছেকেণ্ড এইটো কিবা এটা প্ৰিন্সিপাল আছিল 1 বছৰত কিবা এটা হ'ব তাৰপিছত 2 বছৰত কিবা এটা হ'ব এতিয়া ইয়াতে কিবা এটা সুদ প্লাছ হৈছে ইয়াতে কিবা এটা সুদ প্লাছ হৈছে এতিয়া চোৱা 2 বছৰত এইখিনি পাইছা গতিকে 1 বছৰত কিমান পাবা তুমি 1 বছৰত 2 এৰে হৰণ কৰি দিয়া 2 বছৰত যদি এইখিনি 1 বছৰত 2 এৰে হৰণ কৰি দিয়া 200 × 12 200 × 12 2 3 × 6 0 তাৰমানে 630 টকা 1 বছৰৰ সুদ হ'ল 630 টকা এতিয়া ইমানখিনি কৰিব নালাগে যে আমাক লাগে প্ৰিন্সিপাল
আমাক প্ৰিন্সিপাল লাগে, আমাক এই প্ৰিন্সিপালটো সুধিছে। প্ৰিন্সিপালটো কিমান 2 বছৰ আগত আছিল, গতিকে এইখিনি নকৰিলেও হৈ গ'ল যে 2 বছৰৰ আগত আছিল যিহেতু এই 7560 পৰা এই 1260টো বিয়োগ কৰি দিয়া। 1260টো বিয়োগ কৰি দিলে তোমালোকে প্ৰিন্সিপালটো পাই যাবা। 0 6 গ'লে 0, 5 2 গ'লে 3, 7 গ'লে 6, মানে মেইন পইচাটো আছিল 6300 টকা। এতিয়া চোৱা তোমালোকে 6300 হয়নে নহয়? 6300 ধৰি ল'লো পইচা আছিল, প্ৰথম বছৰত কিমান সুত লাগিল? 630। এইটো মই এনে কৈছোঁ দেই, এইখিনি 639। ছেকেণ্ড বছৰত কিমান হ'ল? 6930 টকা হ'ল। এতিয়া দ্বিতীয় বছৰত আকৌ চেম সুত লাগিব, 630 0 3 3 6 9 15 5 গ'লে 1 6 1 এতিয়া 7560 পাই গ'লা 2 বছৰত। এয়া 7560 পাই গ'লা। এইখিনি মই এনে তোমালোকক বুজাবলৈ লিখি দিছোঁ, এইবিলাক কৰিব নালাগে, ডাইৰেক্ট 6300 পালে হৈ গ'ল। আৰু মই যে এনেকৈ উলিয়ালোঁ যে 2 বছৰত ইমান হ'লে 1 বছৰত ইমান হ'ব, সেইটো নুলিয়ালেও হ'ল, কাৰণ ইয়াতে এইটো 2 বছৰে দিয়া আছিল। যদি 3 বছৰ থাকিল হয়, ইয়াতে যদি 3 বছৰ থাকিল হয়, তেতিয়া আমি কি কৰিলোঁ হয়? 1 বছৰতটো উলিয়াই লৈ 3ৰে পূৰণ কৰি দিলোঁ হয়, 3 বছৰৰ সুত পাই গ'লোঁ হয়, তাৰে পৰা এইটোৰে সেইটো বিয়োগ কৰি দিলোঁ হয়, তেতিয়া এইটো পালোঁ হয়। গতিকে মই বহুত বেছি কৈ দিলোঁ, তোমালোকে চাগে টানেই পাই গ'লা নেকি? তোমালোকে কমেণ্টত ক'বা, আৰু এবাৰ চাই ল'বা, ধুনীয়াকৈ বুজি পাই যাবা। আৰু মই এইটো কুৱেশ্যন আগতে মক টেষ্টতো কৰাইছোঁ, VCDCৰ এক্সাম নহওঁতে মক টেষ্টত কৰাইছিলোঁ মই। যোনে যোনে কৰিছিলা এক্সামততো পাৰিছাই নিশ্চয়। এতিয়া চোৱা, VCDCত আহিছিল এনেকুৱা এটা কুৱেশ্যন, এ সাম অফ মানি বিকামছ 4 টাইমছ অফ ইট চেল্ফ ইন 20 ইয়াৰ্ছ। কিবা এটা পইচা কি হয়? 4 গুণ হৈ যায় 20 বছৰত। কিবা এটা পইচা তুমি ধাৰলৈ দিছা কাৰোবাক, সেই পইচাটো 4 গুণ হৈ যায় 20 বছৰ। যেতিয়া তুমি কাৰোবাক ধাৰলৈ দিয়া 20 বছৰত সেই পইচাটো 4 গুণ হৈ যায়। এতিয়া কি সুধিছে? হোৱাট ইজ দ্য ৰেট অফ ইণ্টাৰেষ্ট? যে ৰেটটো কিমান, যে কিমান ৰেটত দিছা যাৰ ফলত তুমি 20 বছৰত তোমাৰ পইচাটো 4 গুণ হৈ গ'ল। এতিয়া ইয়াৰে এটা ফৰ্মুলা আছে ধুনীয়া, নৰ্মেলো কৰিব পাৰি, কিন্তু ফৰ্মুলাটোৰে ধুনীয়াকৈ হৈ যায় যে n-1 ইনটু 100 বাই, আমাক কি সুধিছে? ইণ্টাৰেষ্ট সুধিছে, 100/t ইকুৱেল টু r। আমাক এইটো উলিয়াব দিছে। আৰু চোৱা ধুনীয়াকৈ তোমালোকে সূত্ৰটো লিখি ল'বা, আৰু এবাৰ মই লিখি দিওঁ n-1 ইনটু 100। ইয়াত সুধিছে তোমালোকক ৰেট। যদি তোমালোকক সোধে যে টাইম কিমান লাগিব, তেতিয়া তোমালোকক ৰেটটো দি দিব, টাইম সুধিব, তেতিয়া ৰেটটো তলত লিখি দিবা, টাইমটো এইফালে লিখি দিবা, একোই নাই, এই ৰেটটো এইফালে লিখি দিবা, টাইমটো এইফালে লিখি দিবা। ইয়া n-1 ইনটু 100/r ইকুৱেল টু t। এতিয়া আমাক সুধিছে ৰেট। ৰেট সুধিলে এইটো ৰেটৰ ফৰ্মুলা আমি ইয়াত লিখি দিওঁ। n মানে কিমান? যিমান গুণ হৈ গৈছে। কেইগুণ হৈ গৈছে? 4 টাইমছ, 4 গুণ হৈ গৈছে। n মানে তাৰমানে 4, 4 - 1, যিমান গুণ হৈ যায় সেইটো হ'ব n। গতিকে n মানে হ'ল 4, 4 - 1, 4 - 1 লিখি দিলোঁ ইনটু 100/, টাইম কিমান দিছে? 20 বছৰ দিছে, যে 20 বছৰ ইকুৱেল টু আমাক সুতটো সুধিছে, এইটো r সুধিছে, আমাক কৰি দিয়া 20, 5 গুণ 100, 4 1 গ'লে 3, 3 ইনটু 5, 5 3 গুণ 15, তাৰমানে ৰেট আছিল 15%। ৰেট আছিল তাৰমানে 15%। 20 5 গুণ 100, 4 1 গ'লে 3, 5 3 গুণ 15 পাই গ'লা, 15% পাই গ'লা। ইমান সহজ, চোৱা এটা লাইনতে হৈ যায়। এতিয়া চোৱা, এইটো ফৰ্মুলা ইউজ কৰাৰ কাৰণে মই কুৱেশ্যন এটা দিছোঁ যে ইন হাউ মেনি ইয়াৰ্ছ উইল এ সাম বিকাম ডাবল ইট চেল্ফ এট 20% চিম্পল ইণ্টাৰেষ্ট পাৰ এনাম। ইয়াতে কি কৈছে যে ইয়াতে সুধিছে বছৰ, যে কিমান বছৰত এটা পইচা ডাবল হৈ যাব, কিমান বছৰত এটা পইচা ডাবল হৈ যাব, 2 গুণ হৈ যাব 20% সুতত, 20% চিম্পল ইণ্টাৰেষ্টত এটা পইচা 2 গুণ হৈ যাব লাগিলেই কিমান সময়ৰ কাৰণে আমি সুতত দিব লাগিব সেইটো সুধিছে। এতিয়া n-1 ইনটু 100/, ৰেটটো আমাক দিছে সেইকাৰণে ৰেট লিখোঁ, আমাক লাগে টাইম t লাগে। এতিয়া বহাই দিয়া। n মানে কি কৈছিলোঁ? যিমান গুণ, কিমান গুণ? ডাবল মানে কি? 2 গুণ, 2 - 1 ইনটু 100, ৰেট কিমান? 20%, 20 ইকুৱেল টু টাইম আমাক লাগে t উলিয়াম আমি। এতিয়া কি হ'ব? 20 5 গুণ 100, 2 1 গ'লে 1, 1 পূৰণ 5 কিমান? 5, তাৰমানে 5 বছৰৰ কাৰণে আমি 20% সুতত দিব লাগিব পইচা এটা, তেতিয়া আমি 2 গুণ পাই যাম। ধৰি লওঁ 100 টকা দিলোঁ, আমি 5 বছৰৰ পাছত এতিয়া 200 টকা পাই যাম 20% সুতত। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন, আহি যাব পাৰে এক্সামত। কি কৈছে? ইন হোৱাট টাইম ৰেছ 10,000 এট 4% পাৰ এনাম প্ৰডিউচ দ্য ছেম ইণ্টাৰেষ্ট এছ 8,000 ডাজ ইন 4 years এট 5% SI। তোমালোকে কুৱেশ্যনটো ধুনীয়াকৈ পঢ়ি বুজিব চেষ্টা কৰা। মেথছত কুৱেশ্যনটো বুজাটোৱে বহুত ইম্পৰ্টেণ্ট, কাৰণ কুৱেশ্যনটো বুজি পালে তোমালোকৰ আধা অংক তাতে হৈ গ'ল। যদি তোমালোকে কুৱেশ্যনটো ধুনীয়াকৈ বুজি পোৱা, তেতিয়া
তোমালোকে কৰিব পাৰিবা যদি বুজি নোপোৱা কৰিবই নোৱাৰিবা এতিয়া কি কৈছে কুৱেশ্যনটোত চোৱা যে 8,000 টকা যদি আমি 4 বছৰৰ কাৰণে দিওঁ কাৰোবাক সুতত 8,000 টকা কাৰোবাক 4 বছৰৰ কাৰণে সুতত দি দিলোঁ কিমান সুতত দিলোঁ 5% সুতত 5% সুতত আমি 8,000 টকা 4 বছৰৰ কাৰণে দি দিলোঁ অ'কে দি দিলোঁ তেতিয়া আমি কিবা এটা সুত পাম এইটো দিলে এতিয়া এই সুতটোৰ সমান বুলি কৈছে ছেম এই যিমান আমি সুত পাম 8,000 টকা 4 বছৰত দিলে 5% ইণ্টাৰেষ্টত যিখিনি আমি সুত পাম সেই সুতটো সমান এই সুতটোৰ সমান কি হ'ব বুলি কৈছে এই সুতটোৰ সমান আমাক সুত লাগে কেতিয়া যদি আমি 10,000 টকা 4% কৰি দিওঁ যদি আমি 10,000 টকা 4% সুতত দিওঁ আমাক কিমান বছৰ লাগিব এইটো সুতৰ সমান পাবলৈ এইটো সুত এই 8,000 টকা যে 4 বছৰৰ কাৰণে আমি দিলোঁ 5% ইণ্টাৰেষ্টত ইয়াতে যোনটো আমি সুত পালোঁ সেই সুতটোৰ সমান আমি সুত পাবলৈ এই 10,000 টকা 4% ইণ্টাৰেষ্টত কিমান বছৰলৈ দিব লাগিব সেইটো সুধিছে গতিকে যদি তোমালোকক ছেম বুলি কয় ছেম মানে কি সমান গতিকে দুইফালে সমান কৰি দিয়া সমান কৰি যে ডাইৰেক্ট ফৰ্মুলাত বহাই দিয়া PRT SI ইকুৱেল টু PRT বাই 100 P কিমান 8,000 ৰেট কিমান 5 টাইম কিমান 4 বছৰ PRT বাই 100 এইটো লিখি দিলোঁ এতিয়া আমি SR ভেলুটো পাই যাম এই SR ভেলুটো সমান বুলি কৈছে যদি এই SR ভেলুটো সমান হয় এইফালে লিখি দিম আমি এইখিনি যদি সমান হ'ব লাগে 10,000 ইনটু 4% কিমান টাইম লাগিব দিছে টি টাইম আমি নাজানো সমান গতিকে এইটো চোৱা এইটো সুত আৰু এইটো কি PRT বাই 100 ইয়াতো এটা SI পাবা গতিকে দুয়োটা SI সমান বুলি কৈছে সেইকাৰণে মাজত সমান চিন দি দিলোঁ এতিয়া কৰি দিয়া কি কৈছে হোৱাট উইল বি দ্য কম্পাউণ্ড ইণ্টাৰেষ্ট অন 8,000 ফৰ 2 এতিয়া কম্পাউণ্ড ইণ্টাৰেষ্ট আহি গ'ল কি কৈছে হোৱাট উইল বি দ্য কম্পাউণ্ড ইণ্টাৰেষ্ট সুধিছে আমাক 8,000 টকা 2 বছৰৰ কাৰণে 10% সুতত এতিয়া যদি আমি 8,000 টকা 2 বছৰৰ কাৰণে দি দিওঁ 10% সুতত আমি কিমান কম্পাউণ্ড ইণ্টাৰেষ্ট পাম এতিয়া কম্পাউণ্ড ইণ্টাৰেষ্ট তোমালোকে উলিয়াবা কেনেকৈ ধুনীয়াকৈ এটা নিয়ম আছে কি তোমালোকে যিটো দিয়া থাকে প্ৰিন্সিপাল এইটো প্ৰিন্সিপাল দিয়া আছে 8,000 লিখি ল'বা লিখি 2 বছৰত দিছে 2 ডাল টানি দিবা এনেকৈ 2 বছৰত দিছে 2 ডাল টানি দিবা দি 10% পাৰে নাম বুলি কৈছে নহয় এতিয়া 2 বছৰ আছে 2 ডাল টানিলোঁ এতিয়া 8,000ত 10% উলিয়াবা 10% সুত বুলি কৈছে 8,000ত 10% কিমান 800 কেনেকৈ পাবা এটাৰ আগত দশমিক দি দিলে 10%ৰ ভেলু আমি পাই যাওঁ গতিকে 800 পাই গ'লোঁ গতিকে 800 পালা গতিকে ইয়াতো তুমি লিখি দিবা 10%টো 8,000ত 10% কিমান 800 কিন্তু চোৱা এইটো তুমি 800টো পাবাই কিন্তু এই দ্বিতীয় বছৰটোত এই যিটো দ্বিতীয় বছৰ আছে এই দ্বিতীয় বছৰটোত এই 800টোৰ ওপৰতো সুত লাগিব এইটো 8,000টোত তুমি সুতটো পাবাই কিন্তু এই 800টো যে পালা ইয়াৰ ওপৰতো সুত লাগিব মই তোমালোকক প্ৰথমতে কৈছিলোঁ যে কম্পাউণ্ড ইণ্টাৰেষ্টত সুতৰ ওপৰতো সুত লাগে এইটোৰ সুতটোতো তুমি পাবাই সুতৰ ওপৰত যিটো সুত লাগিব তাৰেও তুমি সুত পাবা এতিয়া তুমি এই 800টোৰ 10% উলিয়াই দিয়া 800ত 10% কিমান হ'ব 80 800ত 10% হ'ল 80 গতিকে এইখিনি পালোঁ 8টো একো নাই গতিকে এই তিনিওটা তুমি যোগ কৰি দিয়া কিমান পালা 8 দুগুণ 1680 টকা গতিকে কম্পাউণ্ড ইণ্টাৰেষ্ট কিমান পাই গ'লোঁ আমি 1680 টকা গতিকে ধুনীয়াকৈ তোমালোকে যদি বুজি পোৱা নাই আৰু এবাৰ চাই ল'বা নেক্সট কুৱেশ্যন কৰোঁ কি ফাইণ্ড দ্য ডিফাৰেঞ্চ এইবাৰ এইটো কুৱেশ্যন অহাৰ বহুত বেছি সম্ভাৱনা আছে আহি যাব পাৰে ফাইণ্ড দ্য ডিফাৰেঞ্চ বিটুইন CI এণ্ড SI কম্পাউণ্ড ইণ্টাৰেষ্ট আৰু চিম্পল ইণ্টাৰেষ্টৰ মাজত ডিফাৰেঞ্চ সুধিছে কম্পাউণ্ড ইণ্টাৰেষ্ট আৰু চিম্পল ইণ্টাৰেষ্টৰ মাজত ডিফাৰেঞ্চ কিমানত 5,000 টকা 2 বছৰলৈ দিছে 8% সুতত গতিকে কেনেকৈ কৰে চোৱা যদি চিম্পল ইণ্টাৰেষ্ট কম্পাউণ্ড ইণ্টাৰেষ্টৰ ডিফাৰেঞ্চ সোধে এক্সামত ডিফাৰেঞ্চ তেতিয়া কেনেকৈ কৰিবা যিটো থাকে 5,000 লিখি দিবা মই কৈছোঁ কম্পাউণ্ড ইণ্টাৰেষ্ট থাকিলে কি যে বছৰ থাকে সেইডাল টানি দিবা 2 বছৰ আছে 2 ডাল টানি দিলোঁ অ'কে 2 বছৰ আছে 2 ডাল টানি দিলোঁ দি কি কৰিব লাগিব এবাৰ 8% বুলি কৈছে গতিকে 5,000ৰ 8% লিখি দিয়া 5,000ৰ 8% কিমান হ'ব 10% মানে 500 1% মানে কিমান দুটাৰ আগত দশমিক দিব লাগে 1% মানে পালোঁ 50 1% মানে যদি 50 হয় 8% মানে কিমান হ'ব পূৰণ কৰি দিয়া 8 জুন 40 400 টকা গতিকে 400 পালা সুত গতিকে ছেকেণ্ডতো 400টো থাকিবই এতিয়া ছেকেণ্ড বছৰত এই সুতটোৰ ওপৰতো এবাৰ সুত লাগিব এইটোৰ 8% উলিয়াব লাগিলে এবাৰ 400ৰ 1% কিমান 4 যদি 1% 4 হয় 8% কিমান হ'ব 8 4 গুণ 32 গতিকে 8% পালা 400ৰ 32 এতিয়া তোমালোকক সুধিছে তুমি এইটো CI উলিয়ালা এইটো তুমি যোগ কৰি দিলে CI পাই যাবা
আগতে যেনেকৈ কৰিছিলা এই গোটেইখিনি যোগ কৰি দিছিলোঁ CI পাই গৈছিলোঁ এতিয়া এইটো কি কৰিবা এতিয়া আমাক সুধিছে কম্পাউণ্ড ইণ্টাৰেষ্ট আৰু চিম্পল ইণ্টাৰেষ্টৰ ডিফাৰেঞ্চ কেনেকৈ পাবা জানা এই প্ৰথম যিটো লাইন আছে এই প্ৰথম লাইনটো গুৰুত্ব দি শুনা এই প্ৰথম লাইনটো তুমি বাদ দি দিবা এইটো বাদ দি দিলা যিটো ৰৈ গ'ল এইটো ৰৈ গ'ল 32 এইটো হ'ল ডিফাৰেঞ্চ কিমান সহজ চোৱা ডাইৰেক্ট এনেকৈ 2 বছৰ আছে দুটা লাষ্ট টানি লিখি দিলোঁ দি যিমান পাৰ্চেণ্ট দিছে পাৰ্চেণ্ট উলিয়াই দিছোঁ এতিয়া যিহেতু কম্পাউণ্ড ইণ্টাৰেষ্ট সুতৰ ওপৰতো সুত লাগি গ'ল এই সুতৰ ওপৰতো সুত দি ইয়াত লিখি দিলোঁ লিখি যদি আমাক ডিফাৰেঞ্চ সোধে এই প্ৰথম লাইনটোত যি থাকে বাদ দিবা দি তলত যিটো থাকে সেইটো হ'ব ডিফাৰেঞ্চ তলত আছে 32 তাৰমানে 32ৱে ডিফাৰেঞ্চ এতিয়া চোৱা দ্য টোটেল ইণ্টাৰেষ্ট অ্যাকাৰ্ড অন এ প্ৰিন্সিপাল অফ 1000 over 1 year at CI of 10% per annum compounded 6 monthly এতিয়া চোৱা কুৱেশ্যনটো তোমালোকে ধুনীয়াকৈ পঢ়ি বুজিব নিজে চেষ্টা কৰা কি কৈছে যে 1000 টকা এটা এক বছৰৰ কাৰণে কম্পাউণ্ড ইণ্টাৰেষ্টত দিছে 1000 টকা এটা দিছে এক বছৰৰ কাৰণে কিন্তু কি কৰিছে সেই যেটো সুত লাগিব সুতটো 6 মাহৰ মূৰে মূৰে লাগিব সুতটো লাগিব 6 মাহৰ মূৰে মূৰে গতিকে এক বছৰত কিমান মাহ থাকে 12 মাহ 6 মাহ হ'লে কি হ'ব চোৱা পইচা আছিল তোমালোকে এনেকৈ কম্পাউণ্ড ইণ্টাৰেষ্ট কেনেকৈ উলিয়াই প্ৰথমে লিখি ল'বা এইটো লিখি এতিয়া চোৱা কি লাগে সুত লাগে 6 মাহৰ মূৰে মূৰে গতিকে এক বছৰত 12 মাহ 12ৰ আধা কিমান 6 তাৰমানে দুভাগ হৈ যাব এইটো 6 মাহ এইটো 6 মাহ সেম হৈ গ'ল তেতিয়াৰ দৰে 2 বছৰত যেনেকৈ উলিয়াইছিলোঁ তেনেকুৱা হৈ গ'ল গতিকে দুটা লাষ্ট টানি দিলোঁ টানি দি কি কৈছে 10% পাৰ এনাম 10% এতিয়া চোৱা যিটো সুত থাকিব 10% যদি তোমালোকক কয় 6 মাহ বুলি কোৱাৰ লগে লগে কি হ'ল এক বছৰৰ আধা হৈ গ'ল 6 মাহ গতিকে এই সুতটো আমি আধা বনাই দিব লাগিব এই যিটো 10% আছিল 10%ৰ আধা কিমান হ'ব 2ৰে হৰণ কৰি দিয়া 5% বুজি পালা যেতিয়া তোমাক এনেকৈ মাহটো ভাগ কৰি দিলে তেতিয়া তোমালোকে এই পাৰ্চেণ্টেজটো ভাগ কৰি দিব লাগিব সুতৰ যিটো ৰেট থাকিব সেইটো ভাগ কৰি দিব লাগিব গতিকে সেইটো ভাগ কৰি দিলোঁ পালোঁ আমি 5% গতিকে 5% উলিওৱা 1000ৰ 5% কিমান 10% মানে কিমান 100 5% মানে কিমান হ'ব যদি 10% 100 হয় 5% মানে হ'ব 50 গতিকে ইয়াতো হ'ব 50 আৰু কম্পাউণ্ড ইণ্টাৰেষ্টত কি সুতৰ ওপৰতো সুত লাগে গতিকে এইটোৰ ওপৰতো সুত লাগিব 50ৰ ওপৰত কিমান সুত লাগিব 5% সুত লাগিব এতিয়া চোৱা 10% মানে কিমান 50 হয় না 50 10% মানে কিমান 50ৰ এটাৰ আগত দশমিক দিলোঁ 5 যদি 10% মানে হয় 5 তেতিয়াহ'লে 5% মানে কিমান হ'ব আধা হ'ব 5ৰ আধা কিমান 2.5 গতিকে সুত কিমান পালা তুমি 102.5 টকা এইখিনি পালা তুমি সুত গতিকে যদি 6 মাহৰ মূৰে মূৰে বুলি কয় এনেকৈ কৰিবা ধুনীয়াকৈ কৰিব পাৰিবা তাৰপাছত চোৱা দ্য ডিফাৰেঞ্চ বিটুইন কম্পাউণ্ড এণ্ড চিম্পল ইণ্টাৰেষ্ট অন 5000 at 10% per annum is 50 এতিয়া কুৱেশ্যনটো তোমালোকে ধুনীয়াকৈ পঢ়ি লোৱা বুজি পাইছানে নাই চাবা এতিয়া ইয়াত কি কৈছে আগতে আমি কি কৰিলোঁ কম্পাউণ্ড ইণ্টাৰেষ্ট আৰু চিম্পল ইণ্টাৰেষ্টৰ ডিফাৰেঞ্চটো উলিয়ালোঁ কিন্তু আমাক ইয়াত কি কৰিছে কম্পাউণ্ড ইণ্টাৰেষ্ট আৰু চিম্পল ইণ্টাৰেষ্টৰ ডিফাৰেঞ্চটো দি দিছে আমাক ডিফাৰেঞ্চ বুলি কৈছে যে কম্পাউণ্ড ইণ্টাৰেষ্ট আৰু চিম্পল ইণ্টাৰেষ্টৰ ডিফাৰেঞ্চ কিমান 50 ডিফাৰেঞ্চ দি দিছে 50 টকা গতিকে 5000 টকা 10% সুতত দিছিল গতিকে কিমান বছৰত দিছিল যাৰ ফলত এই ডিফাৰেঞ্চ তুমি 50 পালা এতিয়া যদি এনেকুৱা কুৱেশ্যন দিয়ে ইয়াৰ এটা ডাইৰেক্ট ফৰ্মুলা থাকে কি ফৰ্মুলা CI - SI তাৰমানে যিটো কম্পাউণ্ড ইণ্টাৰেষ্ট আৰু চিম্পল ইণ্টাৰেষ্টৰ ডিফাৰেঞ্চ ইকুৱেল টু কিমান P মানে প্ৰিন্সিপাল যিটো পইচা P ইয়াৰ ব্ৰেকেটত হ'ব R/100 আৰু ইয়াতে হ'ব N মানে যিমান টাইম নাম্বাৰ অফ ইয়াৰ্ছ তাৰমানে কিমান টাইম গতিকে এইটো হ'ল ফৰ্মুলা এতিয়া চোৱা একো নাই জাষ্ট তোমালোকে ফৰ্মুলাটোত বহাই দিয়া বস্তুখিনি কি CI SI ডিফাৰেঞ্চ কিমান দিছে 50 ইকুৱেল টু প্ৰিন্সিপাল কিমান দিছে 5000 লিখিলা তাৰপাছত কি দিছে ৰেট কিমান 10 তলত হ'ব 100 আৰু ওপৰত হ'ল N এতিয়া কাটাকাটি কৰি দিয়া কাটাকাটি কৰিলে কি হ'ব 0 0 কাটা গ'ল 0 আৰু 0 কাটা গ'ল এই 5 কেইবাৰ যাব 100 বাৰ যাব এতিয়া কি ৰ'ল এফালে ৰ'ল 1 চবটো কাটাই গ'ল এফালে ৰ'ল 100 আৰু এফালে 1/10 N গতিকে আমি পাব লাগে 1 কাৰণ ইকুৱেল টু 1 হ'ব লাগে যদি 1 হ'ব লাগে এনৰ ভেলু কিমান হ'ব লাগিব এতিয়া চোৱা এফালে 1 আছে এফালে 100
এতিয়া যদি তুমি এনৰ ভেলু 2 দি দিয়া স্কুৱাৰ মানে স্কুৱাৰ কৰি দিয়া এইখিনি তেতিয়া কিমান হ'ব 1 আৰু 10 স্কুৱাৰ কিমান 100 এইটো পালা এতিয়া চোৱা 100 কাটা গ'ল কি ৰৈ গ'ল 1 গতিকে 1 ইকুৱেল টু 1 গতিকে পাই গ'লো সমান আমি যদি আমি স্কুৱাৰ কৰি দিওঁ তোমালোকে এনেকৈ চাই ল'বা যে কি ভেলু দি দিলে এইটো কাটা কাটি গুচি যাব এতিয়া যদি 2 দি দিওঁ স্কুৱাৰ হৈ গ'ল স্কুৱাৰ হৈ যোৱাৰ লগে লগে কিমান হৈ গ'ল 100 100 কাটা গ'ল 1 ইকুৱেল টু 1 ৰ'ল এতিয়া পালোঁ তাৰমানে আমি 2 মানে 2 বছৰৰ কাৰণে দিব লাগিব সুতত এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ কি আছে যোৱাবাৰ চিম্পল ইণ্টাৰেষ্টৰ আহিছিল এইবাৰ কম্পাউণ্ড ইণ্টাৰেষ্টৰ এইটো কুৱেশ্যন আহি যাব পাৰে কি এ চাম অফ মানি প্লেচড এট কম্পাউণ্ড ইণ্টাৰেষ্ট কিবা এটা পইচা কম্পাউণ্ড ইণ্টাৰেষ্টত দিছে বিকামছ থ্ৰাইচ অফ ইট চেল্ফ ইন 4 ইয়াৰ্ছ যে ইয়াৰ 3 গুণ হৈ যায় 4 বছৰত কিমান হৈ যাব বুলি কৈছে যে কিবা এটা পইচা আছিল এইটো 1 ধৰি ল'লোঁ কিবা এটা পইচা 1 বুলি ধৰি ল'লে সহজ হয় সেইকাৰণে 1 বুলি ধৰি লৈছোঁ যে কিবা এটা পইচা আছিল 1 এই পইচাটো কি হ'ল থ্ৰাইচ অফ ইট চেল্ফ 3 গুণ হৈ গ'ল কিমানত 4 বছৰত 3 গুণ হৈ গ'ল অ'কে এতিয়া কি কৈছে ইন হাউ মেনি ইয়াৰ্ছ ইট উইল এমাউণ্ট টু 27 টাইমছ অফ ইট চেল্ফ যে কিমান বছৰত ই 27 টাইমছ অফ ইট চেল্ফ ইয়াৰ 27 গুণ হৈ যাব গতিকে 4 বছৰত 3 গুণ হৈ গ'ল কিবা এটা পইচা আছিল 1 4 বছৰত হৈ গ'ল 3 গুণ এতিয়া কিমান বছৰত 27 গুণ হৈ যাব সুধিছে কিমান বছৰত 27 গুণ হৈ যাব এতিয়া চোৱা ইয়াত 3 গুণ হৈ গৈছে 4 বছৰত 1 3 গুণ 3 গুণ হৈছে 4 বছৰত এতিয়া আৰু 3 গুণ হৈ যাব কিমানত 3 গুণ 9 এইটো এবাৰ হৈ যাব এইটোতো পালোঁ এবাৰ এইটোৰ ওপৰত সুত লাগিব যে আৰু এইটো 3 গুণ হৈ যাব এবাৰ এইটো 3 গুণ যদি হৈ যায় এইটো 4 বছৰত হৈ গ'ল 4 বছৰত আৰু 3 গুণ হৈ গ'ল গতিকে এবাৰ এইটো বেছ হৈ গ'ল এবাৰ এইটোৰ ওপৰত সুত লাগিব যে এইটো এবাৰ 3 গুণ কিমান যাব 9 এইটো 3 গুণ হৈ যাব এইটো 3 গুণ হ'লে কিমান হ'ব 3 গুণ 9 9 3 গুণ 27 গতিকে 27 কিমান হৈ যাব এইটোতো 4 বছৰ 4 বছৰত ইয়াৰ 3 গুণ হৈ গ'ল One, 2, 3 এতিয়া আমি কৰিম নেক্সট কুৱেশ্যন কি কৈছে এইটো কুৱেশ্যনো আৰু বহুত বেছি সম্ভাৱনা আছে কি কৈছে এ চাম অফ মানি প্লেচড এট কম্পাউণ্ড ইণ্টাৰেষ্ট কিবা এটা মানি কম্পাউণ্ড ইণ্টাৰেষ্টত দিছে বিকামছ থ্ৰাইচ অফ ইট চেল্ফ ইন 4 ইয়াৰ্ছ যে কিবা এটা পইচা আছিল ধৰি ল'লোঁ 1 বুলি কিয় ধৰোঁ আমি যাতে আমাৰ সহজ হৈ যায় যে কিবা এটা পইচা আছিল 1 ই 3 গুণ হৈ গৈছে 3 গুণ 1 3 গুণ 3 গুণ হৈ গৈছে কিমানত 4 বছৰত 4 বছৰত 3 গুণ হৈ গৈছে এতিয়া আমাক কি কৈছে ইন হাউ মেনি ইয়াৰ্ছ উইল ইট বিকাম টু 27 টাইমছ অফ ইট চেল্ফ যে এই যে পইচাটো আছিল 1 টকাটো 4 বছৰত 3 গুণ হৈ গ'ল এতিয়া সুধিছে কিমান বছৰত 27 গুণ হৈ যাব কিমান বছৰত 27 গুণ হৈ যাব যদি এনেকুৱা কুৱেশ্যন আহি যাব পাৰে এক্সামত এইবাৰ যদি আহে কেনেকৈ কৰিবা এতিয়া চোৱা 1 বছৰত হৈ গ'ল কি বুলি কয় 4 বছৰত হৈ গ'ল 3 গুণ 4 বছৰত যেতিয়া 3 গুণ হৈ গ'ল কম্পাউণ্ড ইণ্টাৰেষ্টত এইটো পালোঁ আমি 4 বছৰৰ মূৰত এতিয়া এবাৰ এইটোৰ ওপৰত সুত লাগিব কম্পাউণ্ড ইণ্টাৰেষ্টত কি সুতৰ ওপৰত সুত লাগে গতিকে এবাৰ এইটোৰ ওপৰত সুত লাগিব এইটোৰ 3 গুণ হৈ যাব পাৰে এইটো যদি 3 গুণ হৈ যায় 3 গুণ 9 এইটো কিমানত হ'ব 4 বছৰ যে আৰু 3 গুণ হৈ গ'ল 4 বছৰত এতিয়া চোৱা এইটোৰো এবাৰ যদি 3 গুণ কৰি দিওঁ 9 3 গুণ কিমান হ'ল 27 গতিকে 3 গুণ কিমান বছৰত হৈছিল 4 বছৰত এতিয়া চোৱা 27 গুণ হৈ গ'ল 1ৰ পৰা যায় 27 হৈ গ'ল চোৱা এতিয়া চোৱা কিমান বছৰ লাগিল 4 বছৰ 4 বছৰ 4 বছৰ 4 দুগুণাত 4 3 গুণ 12 গতিকে 12 বছৰ লাগিল গতিকে 12 বছৰত কি হৈ যাব 27 গুণ হৈ যাব গতিকে যদি কোনোবাই বুজি পোৱা নাই আৰু এবাৰ চাই ল'বা ইমান টান কুৱেশ্যন নাছিলে এইটো কিন্তু যদি বুজি পোৱা নাই দুবাৰমান চাই ল'বা আহি যাব পাৰে এক্সামত তাৰপাছত চোৱা এইবিলাক যোৱাকালি কৰিছিলোঁ এবাৰ চাম আমি এভাৰেজ যে এভাৰেজ কেনেকৈ কৰিব লাগে এভাৰেজ মানে কি এভাৰেজ কোৱাৰ আগত আৰু এটা কথা কৈ লওঁ যে মিন আৰু মিডিয়ানো সুধিব পাৰে এক্সামত মই মক টেষ্টত বহুতবাৰ কৰাইছোঁ গতিকে এতিয়া নকৰা আৰু মিন আৰু মিডিয়ানটো এভাৰেজ মানে কি ধৰি লোৱা 3 2 আৰু 3 2 আৰু ধৰি লোৱা কিবা এটা 4 আছে ইয়াৰে এভাৰেজ উলিয়াব লাগে কেনেকৈ এভাৰেজ উলিয়াওঁ আমি 3টা যোগ কৰি দিওঁ
4 5 6 6 3 9 তিনিওটা যোগ কৰি দিওঁ যিমান যোগ পাওঁ যোগফল যিমান পাওঁ ইয়াৰ যোগফল কিমান পাৰোঁ 9 পালোঁ সেই যোগফলটো যিমানটা সংখ্যা থাকে সেই কেইটা দি হৰণ কৰি দিম কেইটা সংখ্যা আছে 3টা সংখ্যা আছে গতিকে 3টা সংখ্যা আছে 3ৰে আমি হৰণ কৰি দিম 3ৰে হৰণ কৰি দিলে 3 3 গুণ 9 3ৰে হৰণ কৰি দিলে আমি 3 পাই গ'লোঁ গতিকে এভাৰেজ তাৰ মানে 3 গতিকে একো নাই এভাৰেজ মানে কি যোগ কৰি আমি যিমানটা সংখ্যা থাকে সিমানটা সংখ্যাৰে আমি হৰণ কৰি দিওঁ মানে যিমানটা সংখ্যা থাকে সেইটো নাম্বাৰেৰে আমি হৰণ কৰি দিওঁ এতিয়া চোৱা আৰু যদি তোমাক এভাৰেজ দি দিয়ে ধৰি লোৱা তোমাক এভাৰেজ দি দিছে 4 ধৰি লোৱা তোমাক দি দিছে যে দুজন মানুহৰ এভাৰেজ হ'ল 4 দুজন মানুহৰ এভাৰেজ দি দিছে তোমাক 4 তেতিয়া তোমালোকে সামটো কেনেকৈ উলিয়াবা সাম মানে কি যোগফল আমি যে যোগ কৰিলোঁ অলপ আগতে যোগ কৰি 9 পালোঁ এতিয়া তুমি এই 9টো যে পাব লাগে কেনেকৈ পাবা এই দুটা পূৰণ কৰি দিবা 4 2 গুণ কিমান 8 তাৰমানে সামটো হ'ল 9 এতিয়া কুৱেশ্যনটো কৰিলে বুজি পাই যাবা যদি কোনোবাই নাজানা চোৱা কি কৈছে প্ৰথম কুৱেশ্যনটো দ্য এভাৰেজ অফ 8 নাম্বাৰছ ইজ 20 8টা নাম্বাৰৰ এভাৰেজ হ'ল 20 অ'কে 8টা নাম্বাৰৰ এভাৰেজ দিছে 20 ইফ ওৱান নাম্বাৰ ইজ ৰিমুভড যদি 8টা নাম্বাৰ আছিল এটা নাম্বাৰ ৰিমুভ কৰি দিওঁ এটা নাম্বাৰ ৰিমুভ কৰি দিলে কেইটা নাম্বাৰ ৰৈ যাব 7টা নাম্বাৰ ৰৈ যাব ইফ ওৱান নাম্বাৰ ইজ ৰিমুভড দ্য এভাৰেজ বিকাম 19 যেতিয়া আমি এটা নাম্বাৰ গুচাই দিওঁ এভাৰেজ হৈ যায় 19 এতিয়া হোৱাট ইজ দ্য নাম্বাৰ ৰিমুভড যে কি নাম্বাৰটো আছিল যিটো নাম্বাৰ কি কৰি দিলে গুচাই দিলে এতিয়া যদি এনেকুৱা কুৱেশ্যন কৰিব লাগে আমি সামটো উলিয়াই ল'ম প্ৰথমে সাম কেনেকৈ উলিয়াব লাগে ক'লোঁ মই তোমালোকক কি এভাৰেজ যিটো দিয়া থাকে এভাৰেজ কিমান দিয়া আছে 8 এভাৰেজ যিমান দিয়া থাকে সেই এভাৰেজটোৰ লগত যিমানটা সংখ্যা থাকিব কেইটা সংখ্যা আছে 20 সেই দুইটা পূৰণ কৰি দিবা সামটো পাই যাবা গতিকে 8 আৰু 20 পূৰণ কৰি দিলে কিমান পাবা 160 পাবা 160 পালা এতিয়া প্ৰথমে আছিল সাম 160 মানে যোগফল আছিল 160 গোটেইকেইটা যেতিয়া 20জন মানুহৰ যেতিয়া বা 20টা নাম্বাৰ যেতিয়া যোগ কৰি দিলোঁ 160 পালোঁ এতিয়া কি কৈছে ওৱান নাম্বাৰ ইজ ৰিমুভ এটা নাম্বাৰ যেতিয়া ৰিমুভ কৰি দিলা কেইটা নাম্বাৰ হ'ল 7টা নাম্বাৰ হ'ল তেতিয়া এভাৰেজ বিকামছ 19 এভাৰেজ হৈ যায় 19 গতিকে এভাৰেজ যদি 19 এইটো এভাৰেজ এইটো দিয়া আছে নাম্বাৰ গতিকে সামটো কি কেনেকৈ পাবা দুইটা পূৰণ কৰি দিয়া 19 7 গুণ কিমান 19 7 133 গতিকে 133 পালা এতিয়া 133 যদি তুমি 133 সাম পালা চোৱা আগতে আছিল 160 এটা নাম্বাৰ গুচাই দিয়াৰ ফলত কিমান পালা এতিয়া সাম 133 পালা এতিয়া যিটো নাম্বাৰ গুচাই দিলা এইটো বিয়োগ কৰি দিলে পাই যাবা 10ত 3 গ'লে 7 5ত 3 গ'লে 2 গতিকে নাম্বাৰটো আছিল নিশ্চয় 27 যিটো নাম্বাৰ গুচাই দিছিলা সেই নাম্বাৰটো আছিল 27 এতিয়া তোমালোকে যদি 133 লগত 27 যোগ কৰি দিয়া 160 পাই যাবা 8টা সংখ্যা হৈ যাব 7টাৰ পৰা 8টা হৈ যাব এইটো সংখ্যা যোগ কৰি দিলে 27টো যোগ কৰি দিলে গতিকে এইটো হৈছিল কুৱেশ্যন যদি এনেকুৱা আহি যাব পাৰে এবাৰ আহিলে এনেকৈ কৰিবা এতিয়া চোৱা দ্য এভাৰেজ ৱেইট অফ 30 বয়জ ইন এ ক্লাছ ইজ 60 kg এইবাৰো আহিছিল এনেকুৱা এটা কুৱেশ্যন VCDCত যিটো আছিল ভুল কুৱেশ্যনটো দ্য এভাৰেজ ৱেইট অফ 30 বয়জ ইন এ ক্লাছ ইজ 60 যে 30জন ল'ৰা নাম্বাৰটো দি থৈ দিছে আমাক 30জন ল'ৰা আৰু এভাৰেজ কিমান 60 kg এভাৰেজ দিছে 60 kg ইফ দ্য টিচাৰ ৱেইট ইজ এডেড যদি টিচাৰটো আমি এড কৰি দিওঁ আছিল 30টা যদি টিচাৰটো আমি এড কৰি দিওঁ টোটেল মানুহ কিমান হৈ যাব 31জন হৈ যাব দ্য এভাৰেজ বিকাম 61 গতিকে এভাৰেজটো বাঢ়ি কিমান হৈ যায় 61 হৈ যায় এতিয়া ফাইণ্ড দ্য ৱেইট অফ দ্য টিচাৰ এতিয়া টিচাৰটোৰ ৱেইট কিমান আছিল সুধিছে ইয়াতো তোমালোকে তেনেকৈ কৰি দিয়া সামটো উলিওৱা নাম্বাৰ আছিল ইমান এভাৰেজ আছিল ইমান এতিয়া পূৰণ কৰি দিয়া 6 3 গুণ কিমান 18 আৰু 2টা শূন্য 1800 আছিল সাম প্ৰথমতে এতিয়া টিচাৰটো এড হৈ গ'ল এড হৈ যোৱাৰ লগে লগে এভাৰেজো বাঢ়ি গ'ল এতিয়া 31 আৰু 61 পূৰণ কৰা 1 গুণ 1 3 গুণ 3 6 গুণ 6 6 3 গুণ 18 1 9 8 1 1891 গতিকে 1891ৰ পৰা এইটো বিয়োগ কৰি দিয়া 1891ৰ পৰা এইটো বিয়োগ কৰি দিলে 91 পাই গ'লা তাৰমানে টিচাৰজনৰ ৱেইট আছিল 91 একদম সহজ কুৱেশ্যন অলপো টান কুৱেশ্যন নহয় এইটো এতিয়া চোৱা এইটো কুৱেশ্যনো হোৱাৰ বহুত বেছি সম্ভাৱনা আছে কাৰণ এইবিলাক কুৱেশ্যন বহুত ৰিপিট হৈ থাকে কি কৈছে দ্য এভাৰেজ অফ 10 নাম্বাৰ ইজ 45 নাম্বাৰ দিছে 10 এভাৰেজ দিছে 45 ইট ইজ ফাউণ্ড ডেট এইটো পোৱা গ'ল যে one number was wrongly written as 36 instead of 63 যে আমি লিখিব লাগিছিল এটা নাম্বাৰ 63 আমি এইটো পাই গ'লোঁ এভাৰেজ 10টা নাম্বাৰৰ এভাৰেজ পালোঁ 45 কিন্তু আমাৰ ভুল হৈছে কি ভুল হৈছে আমি লিখিব লাগিছিল এটা নাম্বাৰ 63
কিন্তু আমি সেই সংখ্যাটো লিখি দিলোঁ ভুলতে 36 বুলি আমাৰ ওলোটাকৈ লিখি দিয়া গ'ল ভুল হৈ গ'ল গতিকে আমি লিখিব লাগিছিল 63 আমি লিখি দিলোঁ 36 গতিকে কমকৈ লিখি দিলোঁ আমি গতিকে আমাৰ এভাৰেজটো হৈ গ'ল ভুল উলিওৱাত গতিকে হোৱাট ইজ দ্য কাৰেক্ট এভাৰেজ যে কাৰেক্ট যদি আমি শুদ্ধকৈ লিখিলোঁ হয় 63 লিখি দিলোঁ হয় তেতিয়া এভাৰেজটো কি হ'ল হয় সেইটো আমাক সুধিছে গতিকে কেনেকৈ কৰিবা প্ৰথমে ইয়াতো চাম উলিয়াই লোৱা চাম কেনেকৈ উলিয়াব লাগে ক'লৈ পূৰণ কৰি দিবা নাম্বাৰ দিছে 10টা এভাৰেজ 45 কিমান হ'ব চাম দুইটা পূৰণ কৰি দিলে 450 পাই গ'লা 450 পালোঁ আমি চাম গতিকে এই চামটোত কি হৈছে 36 যোগ হৈছে হ'ব লাগিছিল 63 কিমান ডিফাৰেঞ্চ আহি গ'ল তাৰ ফলত এইটো বিয়োগ কৰি দিয়া হ'ব লাগিছিল কিমান 63 হ'ব লাগিছিল 36 লিখিলোঁ কমকৈ লিখি দিলোঁ এতিয়া আমি কিমান কম লিখি দিলোঁ এই বিয়োগ কৰি দিম কিমান কম লিখিলোঁ সেইটো পাই যাম 13 পৰা 6 গ'লে কিমান 13 পৰা 6 গ'লে হ'ল 7 তাৰপাছত 5 3 গ'লে হ'ল 2 27 গতিকে 27 আমি কম লিখিছোঁ ইয়াত 27 আৰু লাগিছিল গতিকে আমি এতিয়া শুদ্ধ যিহেতু কৰিব দিছে যিহেতু কম লিখিছিলোঁ 27 গতিকে 27টো এতিয়া যোগ কৰি আমি ঠিক কৰি দিওঁ ভুল হোৱাটো গতিকে 7 5 কিমান 7 477 এতিয়া আমি পালোঁ চাম 477 এতিয়া 477টো কি কৰা সংখ্যা কিমানটা 10টা গতিকে 10টাৰে ডিভাইড কৰি দিয়া গতিকে 10ৰে ডিভাইড কৰি দিলে কিমান পাবা এভাৰেজ 47.7 পাবা গতিকে এইটো আছিল উত্তৰ যদি তোমালোকৰ এক্সামত আহি যায় এনেকৈ তেতিয়া মই যেনেকৈ কৰিলোঁ এনেকুৱা নিয়মত কৰিবা ধুনীয়াকৈ পাই যাবা তাৰপাছত চোৱা কি কৈছে এ বেটছমেন স্ক'ৰ্ছ 53 ৰানছ ইন হিজ 7th ইনিংছ তাৰ 7 নম্বৰ ইনিংটোত কি কৰিলে সি 53 ৰান স্ক'ৰ কৰিলে 7th ইনিংছত এতিয়া কি কৰিলে ইনক্ৰিজিং হিজ এভাৰেজ বাই 1 যে 7 নম্বৰ ইনিংছত সি আগতে 6টা ইনিংছ খেলিলে এতিয়া 7 নম্বৰ ইনিংছটোত সি পূৰা 53 ৰান কৰি দিলে 53 ৰান যেতিয়া সি কৰি দিলে তাৰ ফলত কি হ'ল তাৰ এভাৰেজ ইনক্ৰিজ হৈ গ'ল 1 আগতে কিবা এটা এভাৰেজ আছিল সেইটো আমাক কোৱা নাই কি এভাৰেজ আছিল আগতে কিবা এটা এভাৰেজ আছিল যিটো কি হৈ গ'ল 1 বাঢ়ি গ'ল কি কৰাৰ ফলত সি 53 ৰান কৰাৰ ফলত 1 বাঢ়ি গ'ল এতিয়া কি সুধিছে হোৱাট ইজ হিজ এভাৰেজ আফটাৰ 7th ইনিংছ এতিয়া তাৰ 7th ইনিংছৰ মূৰত এভাৰেজ কিমান সুধিছে এতিয়া তোমালোকে বুজিব চেষ্টা কৰা যে এভাৰেজ মানে কি ধৰি ল'লোঁ কিবা এনেকৈ নাম্বাৰ আছিল এভাৰেজ যেতিয়া কৰি দিওঁ গোটেইকেইটা সমান হৈ যায় ধৰি লওঁ এভাৰেজ মানে কি গোটেইকেইটা সমান হৈ গ'ল তাৰমানে চোৱা কি কৈছোঁ মই এতিয়া এইটো কৰি দিওঁ চাবা বুজি পাবা এইটো কিমান 6 3 9 9 3 12 যোগ কৰি দিলোঁ কেইটা সংখ্যা আছে 3ৰে হৰণ কৰি দিলোঁ 3ৰে যদি হৰণ কৰি দিওঁ কিমান 4 পালোঁ এভাৰেজ পালোঁ 4 তাৰমানে যদি তোমালোকে 4 + 4 লিখি দিয়া 12 পাবা 6 3 9 9 3 12 এতিয়া চোৱা 4 এভাৰেজ মানে কি গোটেইকেইটা সমান কৰি দিলোঁ আমি 4 তেতিয়াও 12 পাবা ইয়াতো 12 পাইছিলা গতিকে এভাৰেজত আমি কি কৰোঁ এভাৰেজে উলিয়াওঁ তাৰমানে কি গোটেইকেইটা আমি বেলেঞ্চ কৰি দিওঁ সমান কৰি বেলেঞ্চ কৰি দিওঁ যিমানটা সংখ্যা থাকে গোটেইকেইটা সংখ্যা এতিয়া ইয়াতে আমি সেইটো বস্তু এপ্লাই কৰিম ধুনীয়াকৈ কেনেকৈ যে সি যে 53 ৰান কৰিলে এভাৰেজ 1 বাঢ়ি গ'ল এভাৰেজ 1 যদি বাঢ়ি যায় তেতিয়া কি কৰিব লাগিব সি চবকে 1 দিব লাগিব আগতে কিবা এটা এভাৰেজ আছিল আগতে ধৰি লোৱা এভাৰেজ আছিল x ধৰি লোৱা এভাৰেজ আছিল গতিকে x মানে কি এই গোটেইকেইটা x 6টা ইনিংছ কৰিছে তাৰমানে x 1 2 3 4 5 6 তোমালোকে বুজিব চেষ্টা কৰা মই কি ক'ব খুজিছোঁ যে এভাৰেজ আমি যিটো পালোঁ কিবা এটা আগতে এভাৰেজ আছিল কি বুলি ধৰি লৈছোঁ আমি ধৰি ল'লোঁ এভাৰেজ আছিল x এভাৰেজ মানে কি গোটেইকেইটা তাৰমানে সমান এতিয়া কি কৈছে যে 1 বাঢ়ি গ'ল 1 যদি বাঢ়ি গৈছে গোটেইকেইটাতে 1 বাঢ়ি গ'ল 1 বাঢ়ি যোৱা বুলি কৈছে ইনক্ৰিজিং হিজ এভাৰেজ বাই 1 গোটেইকেইটাতে তাৰমানে 1 বাঢ়ি গৈছে যদি এই 53ৰ পৰা গোটেইকেইটাতে 1 দি দিয়ে কিমান দিব 1 2 3 4 5 6 সি দি দিলে 6 ভগাই দিলে সি 6 ভগাই দিয়াৰ ফলত এভাৰেজ সমানে বাঢ়ি গ'ল এতিয়া 53ৰ সি 6 ভগাই দিলে কিমান ৰৈ গ'ল 13ৰ পৰা 6 গ'লে কিমান 7 আৰু ইফালে হ'ল 4 47 এতিয়া 47 ৰৈ গ'ল এতিয়া 47 যেতিয়া ৰৈ গ'ল তাৰমানে কি এভাৰেজ তাৰ এতিয়া 47 এইটো আছিল তোমালোকে যদি এনেকুৱা কুৱেশ্যন আহি যায় এনেকৈ কৰিবা যে এভাৰেজ কি এভাৰেজ মানে গোটেইকেইটা আমি বেলেঞ্চ কৰি দিওঁ নে নাই বেলেঞ্চ কৰি দিওঁ এতিয়া কৈছে এভাৰেজ 1 বাঢ়ি যায় মানে কি গোটেইকেইটা সংখ্যাতে 1 বাঢ়ি গ'ল যে গোটেইকেইটা সংখ্যাতে 1 যদি সি দি দিয়ে সি কৰিছে 53 ৰান চবতে যদি 1 দি দিয়ে 1 দি দিলে তাৰ হাতত এতিয়া কিমান ল'ব 47 ৰ'ব
ইয়াৰ হাতত ৰ'বা কিমান 47 ৰৈ গ'ল আৰু এই 47টো এতিয়া নতুন এভাৰেজত ইনক্লুড হৈছে নতুন যিটো এভাৰেজ পালে সি 7 নম্বৰৰ পাছত তাতে এই 47টো ইনক্লুড হৈছে গতিকে 47 যিহেতু ৰৈ গ'ল সকলোকে সমানে ভগাই দি গোটেইকেইটা যদি সমান সমান হৈ যায় ইও তাৰমানে সিহঁতৰ সমান তাৰমানে 47 গতিকে মই কি ক'ব বিচাৰিছোঁ ধুনীয়াকৈ আৰু এবাৰ চাই ল'বা যদি বুজি পোৱা নাই বুজি পাই যাবা অলপমান মানে এইবিলাক বস্তু অলপ যেতিয়া তোমালোকে প্ৰেক্টিছ কৰি থাকিবা তেতিয়া নিজে নিজে আহি যায় গতিকে তোমালোকে দুবাৰমান চাই ল'বা ধুনীয়াকৈ বুজি পাই যাবা এতিয়া চোৱা হোৱাট ইজ দ্য এভাৰেজ অফ ফাৰ্ষ্ট 10 ইভেন নেচাৰেল নাম্বাৰ যদি তোমালোকক ইভেন নেচাৰেল নাম্বাৰ সোধে বা অড নেচাৰেল নাম্বাৰৰ এভাৰেজ সোধে কেনেকৈ কৰিবা যদি ইভেন নাম্বাৰৰ সোধে তেতিয়া কি কৰিবা n+1 যদি অডৰ সোধে তেতিয়া n কি তাৰমানে এতিয়া চোৱা হোৱাট ইজ দ্য এভাৰেজ অফ ফাৰ্ষ্ট 10 ইভেন নেচাৰেল নাম্বাৰ n মানে কি যিটো দিয়া থাকিব 10 বুলি কৈছে ফাৰ্ষ্ট 10 প্ৰথম 10টা বুলি কৈছে n মানে 10 10 + 1 11 এনচাৰ পালা 11 কি সহজ চোৱা যদি তোমালোকক এনেকৈ দিয়ে হোৱাট ইজ দ্য এভাৰেজ অফ ফাৰ্ষ্ট 10 ইভেন নেচাৰেল নাম্বাৰ প্ৰথম 10টা ইভেন নেচাৰেল নাম্বাৰ যদি দিয়ে তাৰে ফৰ্মুলা n+1 যিমান দিয়া থাকে ইয়াতে 10 দিয়া আছে ইয়াতে যদি কয় প্ৰথম 5230টা ইভেন নেচাৰেল নাম্বাৰৰ এভাৰেজ উলিওৱা তেতিয়া কি কৰিবা 5230 + 1 5231 তাৰমানে এভাৰেজ গতিকে এনেকৈ একদম সহজ n+1 আৰু যদি অড দিয়ে যিটো দিয়া থাকে সেইটো হ'ব এভাৰেজ এতিয়া চোৱা হোৱাট ইজ দ্য এভাৰেজ অফ ফাৰ্ষ্ট 10 অড নেচাৰেল নাম্বাৰ অড প্ৰথম 10টা গতিকে n মানে দিয়া আছে 10 এভাৰেজো 10এই কিমান সহজ চোৱা যদি দিয়া থাকে তোমাক প্ৰথম 62349 প্ৰথম 62349টা অড নেচাৰেল নাম্বাৰৰ এভাৰেজ কি হ'ব তোমালোকৰ মাথা ঘূৰাই যাব যে ইমান নাম্বাৰ দিছে ইমানৰ এভাৰেজ কেনেকৈ উলিয়াম কিন্তু একদম সহজ যদি অড দিয়া থাকে অড দিয়া থাকিলে সদায় n মানে কি যিমানটা দিয়া থাকিব ইয়াতে কিমান দিয়া আছে এইটো তাৰমানে এইটো হ'ব এভাৰেজ ইয়াতে 10 দিয়া আছিল 10 হ'ব এভাৰেজ যদি ইভেন হ'লৈ তেতিয়া ইয়াৰ লগত 1 যোগ হৈ গ'লে অডৰ ঠাইত যদি ইভেন থাকিলৈ 1 যোগ হৈ গ'লে 11 হ'লৈ যদি এইটো ইভেন থাকিলৈ ইয়াৰ লগত 1 যোগ হৈ গ'লে কিমান হৈ গ'লৈ এইটো হৈ গ'লৈ 62350 1 যোগ কৰি দিলে এইটো হৈ গ'লৈ গতিকে একদম সহজ যদি ইভেন দিয়ে অড দিয়ে ইয়াতে কি কৈছে হোৱাট ইজ দ্য এভাৰেজ অফ ফাৰ্ষ্ট 50 নেচাৰেল নাম্বাৰ প্ৰথম 50টা নেচাৰেল নাম্বাৰৰ এভাৰেজ কিমান প্ৰথম 50টা যদি এনেকৈ তোমাক দিয়ে প্ৰথম ইমানটা এভাৰেজ কিমান প্ৰথম ইমানটাৰ এভাৰেজ কিমান তেতিয়া কি কৰিবা ডাইৰেক্ট ফৰ্মুলা আছে এইটো n+1/2 n মানে যিটো দিয়া থাকে প্ৰথম 50টা 50 + 1 কিমান হ'ল 51 51/2 51/2 কৰিলে কিমান পাবা 2 × 2 = 4 1 গ'ল 2 × 5 = 10 25.5 পাই গ'লা এতিয়া চোৱা এইটো কুৱেশ্যন কৰিম এইটো কুৱেশ্যন এনেকুৱা এটা ছেম আহিছিল VCDCত ভেলিউটো চাগে বেলেগ আছিল যে ফাইণ্ড দ্য এভাৰেজ অফ ফাৰ্ষ্ট 15 মাল্টিপলছ অফ 4 প্ৰথম 4ৰ 15টা মাল্টিপলৰ এভাৰেজ কিমান 4ৰ প্ৰথম 15টা মাল্টিপল তাৰমানে 4 × 1 = 4 4 × 2 = 8 4 × 3 = 12 4 × 4 = 16 এনেকৈ 15 4 15 গুণৰ লগত যিমান পাবা এই গোটেইকেইটাৰ এভাৰেজ কিমান সুধিছে গতিকে এনেকৈ যে উলিওৱা কিমান টাইম লাগিব কিমান যোগ কৰিবা VCDCত আহিছিল গতিকে ইয়াৰে ডাইৰেক্ট এটা ফৰ্মুলা আছে কি ফৰ্মুলা x n+1/2 ডাইৰেক্ট ফৰ্মুলা এইটো x মানে কিমান যিটো সংখ্যা দিয়া থাকে কিহৰ ফাৰ্ষ্ট 15 মাল্টিপলছ অফ 4 এই 4ৰ বুলি কৈছে x মানে তাৰমানে 4 আৰু যিমানটা সংখ্যা দিয়া থাকে ফাৰ্ষ্ট 15টা দি আছে এইটো n মানে 15 + 1/2 গতিকে 4 15কে পালা 16 2 গতিকে 2 × 2 = 4 16 × 2 = 32 গতিকে পাই গ'লা একদম সহজ যিটো x মানে কিমান হ'ব যিটো সংখ্যাত দিয়া থাকিব কি সংখ্যাৰ ইয়াতে কৈছে 4ৰ প্ৰথম 15টা মাল্টিপল কিমান হ'ব সুধিছে গতিকে বুজি পাই গ'লা কেনেকৈ কৰিব লাগে এইটো ফৰ্মুলা x n+1/2 একদম সহজ এতিয়া আমি কৰিম টাইম স্পীড এণ্ড ডিষ্টেঞ্চ টাইম স্পীড এণ্ড ডিষ্টেঞ্চ কি ইয়াৰে এটা ডাইৰেক্ট প্ৰথমটো ফৰ্মুলা কি d = st ডিষ্টেঞ্চ = স্পীড ইনটু টাইম আৰু যদি আমাক স্পীড সোধে d/t যদি আমাক টাইম সোধে তেতিয়া d/s গতিকে এইটো হ'ল বেচিক ফৰ্মুলা তোমালোক সকলোৱে জানা এতিয়া প্ৰথম কুৱেশ্যনটো চাওঁ কি কৈছে এ কাৰ ট্ৰেভেলছ 180 কিলোমিটাৰ ইন 3 আৱাৰ্ছ হোৱাট ইজ ইটছ স্পীড সুধিছে আমাক স্পীডৰ ফৰ্মুলা কি s = d/t ইয়াতে লিখি দিছোঁ s = d/t গতিকে স্পীড লাগে আমাক ডিষ্টেঞ্চ কিমান বুলি কৈছে 180 কিলোমিটাৰ
টাইম কিমান বুলি কৈছে 3 আৱাৰ্ছ গতিকে কৰি দিয়া 3 6 গুণ 18 60 তাৰমানে স্পীড কিমান তাৰ 60 কিলোমিটাৰ পাৰ আৱাৰ সদায় তোমালোকে ভেলুবিলাক চাবা ঠিকে আছে নে নাই 60 কিলোমিটাৰ পাৰ আৱাৰ কাৰণ যদি মিটাৰ পাৰ ছেকেণ্ড দিয়া থাকে কিবা দিয়া থাকে তোমালোকে কিলোমিটাৰ পাৰ আৱাৰ কৰি দিবা ভুল হৈ যাব গতিকে ধুনীয়াকৈ চাই ল'বা বস্তুখিনি এতিয়া চোৱা কি কৈছে এ পাৰ্চন কভাৰ্ছ এ ডিষ্টেঞ্চ ইন 2 আৱাৰ্ছ এট 60 কিলোমিটাৰ পাৰ আৱাৰ এজন মানুহে কিবা এটা ডিষ্টেঞ্চ ট্ৰেভেল কৰে কিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰে আমাক কোৱা নাই গতিকে কিবা এটা ডিষ্টেঞ্চ ট্ৰেভেল কৰে কিমান সময়ত 2 ঘণ্টা সময়ত কিমান স্পীডত 60 কিলোমিটাৰ পাৰ আৱাৰ 60 কিলোমিটাৰ পাৰ আৱাৰত সি 2 ঘণ্টা ধৰি যায় যাওঁতে কিবা এটা ডিষ্টেঞ্চ ট্ৰেভেল কৰে অ'কে কিমান ট্ৰেভেল কৰিব এতিয়া ডিষ্টেঞ্চটো ধৰি লোৱা আমি উলিয়াই লওঁ কিমান ডিষ্টেঞ্চ হ'ব ডি ইকুৱেল টু এছ টি এছ মানে স্পীড দিয়া আছে 60 টাইম দিয়া আছে 2 ঘণ্টা 6 × 120 তাৰমানে 120 কিলোমিটাৰ সি গৈছে 2 ঘণ্টাত ইফ হি হেড কভাৰ দ্য ছেম ডিষ্টেঞ্চ যদি সি কভাৰ কৰিলে হয় 40 কিলোমিটাৰ পাৰ আৱাৰ এই ছেইম ডিষ্টেঞ্চটো 120 কিলোমিটাৰ যদি সি 40 কিলোমিটাৰ পাৰ আৱাৰ বেগেলে গ'লে যদি 40ৰ স্পীডত গ'লে হয় আমি কি কওঁ বাইক চাইক চলালে 40ত গৈছে 80ত গৈছে যদি 40ৰ স্পীডত গ'ল হয় কিমান টাইম লাগিল হয় গতিকে টাইম সুধিছে আমাক টি ইকুৱেল টু কি টি ইকুৱেল টু ডি বাই এছ ডি পালোঁ আমি 120 স্পীড কিমান দিয়াই আছে 40 কৰি দিয়া কিমান হ'ব 4 3 গুণ 12 গতিকে টাইম লাগিব 3 ঘণ্টা একদম ইজি আছিল এতিয়া চোৱা এইটো কুৱেশ্যন কি কৈছে এ পাৰ্চন ৱাকছ এট 6 কিলোমিটাৰ পাৰ আৱাৰ এজন মানুহে 6 কিলোমিটাৰ পাৰ আৱাৰ বেগেৰে খোজকাঢ়ে হি ৰিচেছ হিজ অফিচ 10 মিনিটছ আৰ্লি যদি সি কি কৰে এজন মানুহে 6 কিলোমিটাৰ পাৰ আৱাৰ বেগেৰে খোজকাঢ়ে তেতিয়া সি অফিচ 10 মিনিট আগতে যাই পায় কিবা এটা সময় আছিল ধৰি ল'লোঁ এইটো অফিচত যোৱা সময় সি ইয়াতকৈ 10 মিনিট আগতে যাই পায় যদি সি 6 কিলোমিটাৰ পাৰ আৱাৰ বেগেৰে যায় তাৰপাছত কি কৈছে ইফ হি ৱাকছ এট 4 কিলোমিটাৰ পাৰ আৱাৰ যদি সি 4 কিলোমিটাৰ পাৰ আৱাৰ বেগেৰে যায় হি ৰিচেছ 10 মিনিটছ লেট সি 10 মিনিট দেৰিকৈ গৈ পায় এতিয়া এইটো হৈছিল যাই পোৱা সময় ইয়াতকৈ তাত 10 মিনিট বেছি লাগি যায় 10 মিনিট বেছি লাগি গ'ল এটা 10 মিনিট কম লাগিছিল ইয়াতে 10 মিনিট বেছি লাগি গ'ল যদি সি 4 কিলোমিটাৰ পাৰ আৱাৰ বেগেৰে যায় হোৱাট ইজ দ্য ডিষ্টেঞ্চ টু দ্য অফিচ যে অফিচলৈ ডিষ্টেঞ্চ কিমান এতিয়া চোৱা যদি এনেকুৱা কুৱেশ্যন আহে ইমান সময় সোনকালে গৈ পাইছিল ইমান সময় দেৰিকৈ গৈ পাইছিল ইয়াতে এইটো এটা কনচেপ্ট বুলি কয় আৰ্লি আৰু লেট কনচেপ্ট কি কনচেপ্ট সোনকালে গৈ পালে এবাৰ দেৰিকৈ গৈ পালে এনেকুৱা টাইপৰ কুৱেশ্যন যিবিলাক থাকে ইয়াৰ এটা ফৰ্মুলা থাকে কি যে S1 ইনটু S2 স্পীড 1 ইনটু স্পীড 2 আৰু দুয়োটা স্পীডৰ কি ডিফাৰেঞ্চ ইনটু দুয়োটা টাইমত ডিফাৰেঞ্চ গতিকে ইয়াতে লিখি দিয়া S1 কিমান দিয়া আছে স্পীড প্ৰথম স্পীডটো 6 কিলোমিটাৰ পাৰ আৱাৰ পূৰণ দ্বিতীয়টো স্পীড কিমান 4 কিলোমিটাৰ পাৰ আৱাৰ লিখি দিলোঁ এতিয়া দুয়োটাৰে ডিফাৰেঞ্চ প্ৰথম স্পীড আৰু ছেকেণ্ড স্পীডৰ ডিফাৰেঞ্চ কিমান 6 4 গ'লে কিমান 2 পূৰণ টাইম প্ৰথমটো টাইম আৰু দ্বিতীয়টো টাইমত ডিফাৰেঞ্চ কিমান হৈ গৈছে চোৱা এই ডিফাৰেঞ্চটো লিখোঁতে তোমালোকে ভালকৈ মন কৰিবা যে ডিফাৰেঞ্চ কিমান হৈছে এইফালে হৈছিল তাৰ 10 মিনিট আৰ্লি এইফালে হৈছে তাৰ 10 মিনিট লেট গতিকে গোটেইখিনি ডিফাৰেঞ্চ কিমান হৈ গ'ল 20 মিনিটৰ ডিফাৰেঞ্চ হৈ গ'ল আগতে 10 মিনিট সোনকালে আহিছিল এতিয়া 10 মিনিট দেৰিকৈ গৈ পালে চোৱা এইডাল চোৱা যে গেপ কিমানৰ হৈ গ'ল টোটেল এইফালে 10 এইফালে 10 মাজতে এইটো হৈছিল এইখিনি শুদ্ধ সময় আছিল এইখিনি যাই পাব লাগিছিল গতিকে এইফালে 10 গতিকে টোটেল 20 মিনিটৰ ডিফাৰেঞ্চ আহি গ'ল এতিয়া এই 20 মিনিটটো তোমালোকে লিখি দিয়া 20 মিনিট কিন্তু এই মিনিটটো এইবিলাক চোৱা কিলোমিটাৰ পাৰ আৱাৰত আছে গতিকে এই মিনিটটো আমি আৱাৰ কৰি দিওঁ মিনিটটো আৱাৰ কৰি দিলে 60ৰে হৰণ কৰি দিম এতিয়া কৰা 0 কাটা গ'ল 2 3 গুণ 6 3 2 গুণ 6 2 কাটা গ'ল ৰৈ গ'ল কিমান 4 গতিকে ডিষ্টেঞ্চ সুধিছিল তাৰমানে ডিষ্টেঞ্চ হ'ব 4 কিলোমিটাৰ গতিকে একোৱেই নাছিল ইজি কুৱেশ্যন জাষ্ট ইজি কিন্তু ফৰ্মুলাটো জানিলেহে ইজি গতিকে ফৰ্মুলাটো তোমালোকে গম পাই গ'লা এইবাৰ আহিব ট্ৰেইনৰ কুৱেশ্যন আৰু বেছি কুৱেশ্যন নাই এতিয়া আমি কৰিম ট্ৰেইনৰ কুৱেশ্যন কি কৈছে ট্ৰেইনৰ প্ৰথমে দুটামান বস্তু কৈ লওঁ যেতিয়া দুখন ট্ৰেইন
সেম ডাইৰেকশ্যনত যাই থাকিব এইফালে সেম ডাইৰেকশ্যনত যাই আছে তেতিয়া দুয়োটাৰে যেটো স্পীড থাকে যেতিয়া আমি স্পীডটো লিখোঁ তেতিয়া কি কৰোঁ দুয়োখন ট্ৰেইনৰে স্পীড আমি বিয়োগ কৰি দিওঁ আৰু যদি দুয়োখন ট্ৰেইন এনেকৈ ওলোটাকৈ গৈ থাকে এখন ট্ৰেইন এইফালে গৈছে এখন ট্ৰেইন গৈছে অপজিট ডাইৰেকশ্যনত দুয়োখন ট্ৰেইন যাই থাকে তেতিয়া আমি দুয়োখনৰে স্পীড আমি যোগ কৰি দিওঁ এইটো বস্তু কুৱেশ্যন কৰিলে ধুনীয়াকৈ বুজি পাই যাবা এতিয়া বুজি নাপালেও যদি কোনোবাই নাজানা মেক্সিমাম এইটো জানাই তোমালোকে আৰু চোৱা যদি এখন ট্ৰেইনে যদি এজন থিয় হৈ থকা মানুহক পাৰ কৰি দিয়ে থিয় হৈ থকা মানুহ এজনক পাৰ হৈ গুচি গ'ল তেতিয়া আমি এই থিয় হৈ থকা মানুহজনক নধৰোঁ কি নধৰোঁ যে ইয়াৰ মানুহজন থিয় হৈছে গতিকে তাৰ কিমান লেন্থ বা তাৰ কিমান স্পীড এইবিলাক আমি একো নধৰোঁ যদি মানুহ এজন থিয় হৈ থাকে বা পোল এডাল থিয় হৈ আছে পোল গতিকে আমি সেইবিলাক একো নধৰোঁ কিন্তু যদি এখন প্লেটফৰ্ম পাৰ হৈ গ'ল এখন প্লেটফৰ্ম পাৰ হৈ গ'ল তেতিয়া আমি যিটো আমি ডিষ্টেঞ্চ ধৰিম সেই ডিষ্টেঞ্চটো কি ধৰিম ট্ৰেইনৰ যিটো ডিষ্টেঞ্চ থাকিব প্লাছ এই প্লেটফৰ্মৰ যিটো ডিষ্টেঞ্চ থাকিব দুয়োটা ডিষ্টেঞ্চ ধৰিম আমি যিটো আমি ডিষ্টেঞ্চ ধৰিম দুয়োটা আমি যোগ কৰি দিম এতিয়া ধৰি লোৱা ট্ৰেইন এখনে কি কৰিলে বেলেগ ট্ৰেইন এখন পাৰ হৈ গ'ল তেতিয়াও আমি এই ট্ৰেইনখন আৰু সেই ট্ৰেইনখন দুয়োটাৰে লেন্থটো যোগ কৰি দিম যোগ কৰি আমি ডিষ্টেঞ্চ বুলি ধৰিম গতিকে কুৱেশ্যন কৰিলে ধুনীয়াকৈ বুজি পাবা কি কৈছোঁ মই এতিয়া কুৱেশ্যনলৈ আমি আগবাঢ়ি যাওঁ প্ৰথমটো কুৱেশ্যন কি কৈছে এই ট্ৰেইন 180 মিটাৰ লং 180 মিটাৰ দীঘল এখন ট্ৰেইনে কি কৰিছে ৰানিং এটা স্পীড অফ 54 কিলোমিটাৰ পাৰ আৱাৰ 54 কিলোমিটাৰ আৱাৰ বেগেৰে গৈ আছে হাউ মাছ টাইম ইট উইল টেক টু ক্ৰছ এ মেন ষ্টেণ্ডিং অন দ্য প্লেটফৰ্ম গতিকে মানুহ এজন থিয় হৈ আছে প্লেটফৰ্মত গতিকে মই তোমালোকক অলৰেডি ক'লোঁ যদি মানুহ এজন থিয় হৈ থাকে বা প'ল এডাল থাকে বা কিবা এটা বস্তু থিয় হৈ থাকে কিবা হৈ থাকে তেতিয়া আমি সেইটো বস্তুক নধৰোঁ কি নধৰোঁ এতিয়া কুৱেশ্যনটো কৰিলে গম পাবা আমাক সুধিছে কি টাইম হাউ মাছ টাইম সুধিছে টাইমৰ ফৰ্মুলা কি টি ইকুৱেল টু ডি এছ গতিকে ডিষ্টেঞ্চ কিমান 180 মিটাৰ লং ট্ৰেইন আছিল আৰু মই কি ক'লোঁ যদি মানুহ এজন থিয় হৈ থাকে বা প'ল এডাল থিয় হৈ থাকে আমি তাত ডিষ্টেঞ্চ একো নধৰোঁ গতিকে ইয়াত ডিষ্টেঞ্চটো হ'ব 180 মিটাৰ 180 মিটাৰ ইয়াত ডিফাৰেঞ্চ এতিয়া ডি বাই এছ স্পীড কিমান দিছে 54 মিটাৰ 54 কিলোমিটাৰ পাৰ আৱাৰ 54 কিলোমিটাৰ পাৰ আৱাৰ 54 কিলোমিটাৰ পাৰ আৱাৰত দিছে এতিয়া চোৱা এইটো আছে মিটাৰত এইটো আছে কিলোমিটাৰ পাৰ আৱাৰত গতিকে এইটো আমি মিটাৰ পাৰ ছেকেণ্ডত কৰি ল'ম এতিয়া চোৱা যেতিয়া আমি কিলোমিটাৰ পাৰ আৱাৰৰ পৰা বস্তু এটা মিটাৰ পাৰ ছেকেণ্ড কৰিম তেতিয়া আমি পূৰণ কৰি দিম 5/18ৰে এইটো হ'ল নিয়ম যেতিয়া আমি কিলোমিটাৰ পাৰ আৱাৰক মিটাৰ পাৰ ছেকেণ্ডলৈ লৈ যাম তেতিয়া আমি যিটো কিলোমিটাৰ পাৰ আৱাৰত দিয়া থাকিব ইয়াতে কি দিয়া আছে 54 দিয়া আছে যিটো দিয়া থাকিব সেইটো আমি পূৰণ কৰি দিম 5/18ত কিন্তু যদি আমাক দিয়া থাকিলে 54 মিটাৰ পাৰ ছেকেণ্ড যদি আমাক দিয়া থাকিলে 54 মিটাৰ পাৰ ছেকেণ্ড এতিয়া ইয়াক আমি ধৰি লৈ যাব লাগে কিবা কাৰণত আমি ইয়াক কিলোমিটাৰ পাৰ আৱাৰত লৈ যাব লাগে যদি ইয়াক কিলোমিটাৰ পাৰ আৱাৰত লৈ যাব লাগে তেতিয়া আমি 18/5ৰে পূৰণ কৰি দিম এতিয়া তোমালোকে মন কৰা যেতিয়া আমি বস্তু এটা সৰু কৰি দিওঁ এইটো আছিল কিলোমিটাৰ পাৰ আৱাৰ কিলোমিটাৰতকৈ মিটাৰটো সৰু হয় নে নহয় যদি আমি এই কিলোমিটাৰৰ পৰা মিটাৰলৈ লৈ যাওঁ তেতিয়া চোৱা ওপৰত থাকে সৰুটো আৰু যদি আমি ডাঙৰ কৰোঁ এইটো ধৰি লওক 54 মিটাৰ পাৰ ছেকেণ্ড আছিল যেতিয়া আমি ডাঙৰ কৰোঁ ওপৰত লিখোঁ ডাঙৰটো ওঠৰটো গতিকে এনেকৈ তোমালোকে মনত ৰাখিব পৰা 5/18 আৰু 18/5 এতিয়া আমি এই কুৱেশ্যনটোত কৰিব লাগে সৰু গতিকে সৰুটো ওপৰত লিখিছোঁ 5/18 গতিকে কৰি দিয়া 18ৰে কেইবাৰ যাব 18 3 গুণ 54 তাৰপিছত 5ৰে কৰা এইটো 5 3 গুণ 15 5 6 গুণ 30 গতিকে 3ৰে কেইবাৰ যাব 12 বাৰ যাব গতিকে কি সুধিছে হাউ মাছ টাইম কিমান টাইম লাগিব এতিয়া 12 ছেকেণ্ডত কাৰণ মিটাৰ পাৰ ছেকেণ্ডত আমি উলিয়াই ল'লোঁ এতিয়া গতিকে সময় লাগিব 12 ছেকেণ্ড মানুহ এজনক ক্ৰছ কৰি দিওঁতে এতিয়া নেক্সট কুৱেশ্যন চাওঁ কি এ ট্ৰেইন 24 মিটাৰ লং টেক্স 30 ছেকেণ্ড টু ক্ৰছ এ প্লেটফৰ্ম 210 মিটাৰ লং হোৱাট ইজ দ্য স্পীড অফ দ্য ট্ৰেইন গতিকে স্পীড সুধিছে আমাক স্পীডৰ ফৰ্মুলা কি d/t এতিয়া ডিষ্টেঞ্চ কি লিখা এই ট্ৰেইন 240 মিটাৰ লং ট্ৰেইনখনতো ডিষ্টেঞ্চ লাগিব 240 মিটাৰ লং কিন্তু ক্ৰছ এ প্লেটফৰ্ম এতিয়া তোমালোকক অলপ আগত কি ক'লোঁ যদি প্লেটফৰ্ম পাৰ কৰে বা কিবা এখন বেলেগ ট্ৰেইন পাৰ কৰে দুয়োখনৰে লেন্থটো যোগ কৰি দিব লাগে তেতিয়া আমি ডিষ্টেঞ্চ পাওঁ এতিয়া
ট্ৰেইনখনৰ লেন্থ পালোঁ 240 আৰু ইয়াৰ লেন্থ হ'ল 210 240 আৰু 210 পালা কিমান 4 1 5 2 2 4 450 গতিকে আমি ডিষ্টেঞ্চ পালোঁ 450 দুয়োটা যোগ কৰি দিলোঁ এতিয়া আমাক কি সুধিছে হোৱাট ইজ দ্য স্পীড অফ দ্য ট্ৰেইন কি কৈছে ইন 30 ছেকেণ্ডত টাইমটো কিমান 30 ছেকেণ্ডত এতিয়া আমি স্পীড পাই যাম 0 কাটি দিলোঁ 3 ৰে কেইবাৰ যাব 3 গুণ 3 3 5 গুণ 15 গতিকে 15 গতিকে আমি 15 মিটাৰ পাৰ ছেকেণ্ড পাই গ'লোঁ টাইম এইটো মিটাৰত আছিল এইটো আছিল ছেকেণ্ডত গতিকে মিটাৰ পাৰ ছেকেণ্ডত পাই গ'লোঁ এতিয়া নেক্সট চোৱা কি কৈছে টু ট্ৰেইনছ অফ লেন্থ 150 মিটাৰ এণ্ড 180 মিটাৰ দুখন ট্ৰেইনৰ লেন্থ কি এখনৰ 150 মিটাৰ আৰু এখনৰ 180 মিটাৰ আৰ ৰানিং অন পেৰেলেল ট্ৰেকছত ৰানিং হৈছে দুয়োখন ইন দ্য ছেইম ডাইৰেকশ্যন তোমালোকক অলপ আগতে ক'লোঁ যদি ছেইম ডাইৰেকশ্যনত থাকে যাই থাকে দুয়োটা স্পীড মাইনাছ কৰি দিব লাগে এতিয়া ইয়াতে কৈছে কি ছেইম ডাইৰেকশ্যনত গৈ আছে কিমান স্পীডত 45 কিলোমিটাৰ পাৰ আৱাৰ আৰু 54 কিলোমিটাৰ পাৰ আৱাৰ এতিয়া আমাক সুধিছে কি ইন হাউ মাছ টাইম উইল দ্য ফাষ্টাৰ ট্ৰেইন পাছ দ্য শ্ল'ৱাৰ ট্ৰেইন যে যিখন ট্ৰেইন ফাষ্ট সেই ফাষ্ট ট্ৰেইনখনে শ্ল'ৱাৰ ট্ৰেইনখনক পাৰ কৰোঁতে কিমান সময় লাগিব গতিকে কৰি দিয়া সময় সুধিছে টি মানে কি ডি বাই এছ গতিকে ডিষ্টেঞ্চ কিমান মই কি কৈছিলোঁ ট্ৰেইনে যদি পাৰ কৰে ট্ৰেইনে প্লেটফৰ্মে পাৰ কৰে দুয়োটা যোগ কৰি দিব লাগে গতিকে দুখন ট্ৰেইনৰ লেন্থ দিয়া আছে দুয়োটা আমি যোগ কৰি দিম কিমান পাম 0 8 বছৰ 13 3 হাতে গ'ল 1 1 1 2 2 1 3 330 পাই গ'লোঁ আমি 330 পালোঁ ডি এতিয়া স্পীড কিমান মই তোমালোকক কি কৈছিলোঁ যদি ছেইম ডাইৰেকশ্যনত গৈ থাকে আমি স্পীডটো মাইনাছ কৰি দিওঁ এতিয়া 45ৰ পৰা 54 মাইনাছ কৰা যে 54ৰ পৰা ডাঙৰ পৰা সৰুটো মাইনাছ কৰি দিলোঁ 45 মাইনাছ কৰি দিলোঁ কিমান পাবা 14 পাছ গ'লে 9 পাবা 9 কিলোমিটাৰ পাৰ আৱাৰ এতিয়া তোমালোকে লক্ষ্য কৰা এইটো আছে মিটাৰত গতিকে এইটো কিলোমিটাৰ পাৰ আৱাৰত আছে এইটো আমি মিটাৰ বনাই ল'ম কেনেকৈ মিটাৰ বনাই ল'ম কি কৈছিলোঁ সৰু কৰিব লাগিলে ওপৰতটো সৰু তলতটো ডাঙৰ 5/18 গতিকে 9 2 18 পাই গ'লোঁ গতিকে কৰি দিয়া 330 ইকুৱেল টু এইটো ওলটি যাব যদি ওপৰ ফালে লৈ যাওঁ 2/5 গতিকে 5ৰে কাটা 5 6 গুণ 30 আৰু 5 6 গুণ 30 গতিকে 66 2 গুণ কিমান হ'ব 4 12 12 2 হাতে গ'লে 4 12 12 কাটা 132 গতিকে 132 ছেকেণ্ডত ফাষ্টাৰ ট্ৰেইনখনে শ্ল'ৱাৰ ট্ৰেইনখনক পাৰ কৰি দিব গতিকে এইটোৱে আছিল কুৱেশ্যন যদি আহে এনেকুৱা কুৱেশ্যন এনেকৈ কৰি দিবা ধুনীয়াকৈ তাৰপাছত চোৱা কি আছে এ কাৰ ট্ৰেভেলছ এট 60 কিলোমিটাৰ পাৰ আৱাৰ কি কৈছে এ কাৰ ট্ৰেভেল 60 কিলোমিটাৰ এট 30 কিলোমিটাৰ পাৰ আৱাৰ এখন গাড়ীয়ে 60 কিলোমিটাৰ দূৰ যায় 30 কিলোমিটাৰ আৱাৰ বেগেৰে এণ্ড ৰিটাৰ্ণছ দ্য ছেইম ডিষ্টেঞ্চ এট 60 কিলোমিটাৰ পাৰ আৱাৰ আৰু ছেইম ডিষ্টেঞ্চ ঘূৰি আহে 60 কিলোমিটাৰ আৱাৰ বেগেৰে হোৱাট ইজ দ্য এভাৰেজ স্পীড অফ দ্য এণ্টায়াৰ জাৰ্ণি দেখো দিছে এণ্টায়াৰ জাৰ্ণিটোৰ এভাৰেজ স্পীড কিমান এতিয়া চোৱা ইয়াতে তোমালোকক আৰু এটা বস্তু বুজাওঁ যদি তোমালোকক সোধে এভাৰেজ স্পীড যদি তোমালোকক সোধে এভাৰেজ স্পীড কেনেকৈ উলিয়াই আহি যাব পাৰে এক্সামত টোটেল ডিষ্টেঞ্চ বাই টোটেল টাইম তাকে কয় এভাৰেজ স্পীড বুলি টোটেল ডিষ্টেঞ্চ যিমান থাকে ওপৰত লিখিবা টোটেল টাইমটো তলত লিখি দিবা ভাগ কৰি দিবা পাই যাবা এভাৰেজ স্পীড এতিয়া চোৱা আমি এভাৰেজ স্পীডৰ ফৰ্মুলা কি পালোঁ টোটেল ডিষ্টেঞ্চ বাই টোটেল টাইম এতিয়া কৰি দিয়া টোটেল ডিষ্টেঞ্চ কিমান যে এই কাৰ ট্ৰেভেল 60 কিলোমিটাৰ এবাৰ পালোঁ এট 30 কিলোমিটাৰ পাৰ আৱাৰ এণ্ড ৰিটাৰ্ণছ দ্য ছেইম ডিষ্টেঞ্চ আকৌ ঘূৰি আহে ছেইম ডিষ্টেঞ্চ 60 গতিকে টোটেল ডিষ্টেঞ্চ কিমান পালোঁ 60 120 ওপৰত লিখি দিলোঁ এতিয়া টোটেল টাইম কিমান লাগিছে তাৰ তেতিয়া টাইম আমাক দিয়া না টাইম উলিয়াব লাগিব গতিকে প্ৰথমে চোৱা 60 কিলোমিটাৰ যায় 30 কিলোমিটাৰ পাৰ আৱাৰ বেগেৰে টাইম কি ডি বাই এছ ডি দিয়া আছে কিমান 60 স্পীড দিয়া আছে কিমান 30 গতিকে টাইম কিমান হ'ব 30 2 গুণ গতিকে এটা টাইম পালোঁ আমি 2 ঘণ্টা প্লাছ এতিয়া দ্বিতীয়টো টাইম কিমান পাম দ্বিতীয়টো কিমান স্পীডেৰে যায় এইটো গতিকে টাইম ডিষ্টেঞ্চ কিমান 60 স্পীড কিমান 60 গতিকে টাইম কিমান পাম 60 1 গতিকে দ্বিতীয়টো আমি টাইম কিমান পালোঁ 1 ঘণ্টা গতিকে টোটেল ডিষ্টেঞ্চ এইটো পালোঁ 120 টোটেল টাইম কিমান পালোঁ 2 1 3 পালোঁ এতিয়া হৰণ কৰি দিয়া 3 4 গুণ 12 0 গতিকে আমি পালোঁ 40 গতিকে 40 কিলোমিটাৰ পাৰ আৱাৰ আছিল তাৰ এভাৰেজ স্পীড 40 কিলোমিটাৰ পাৰ আৱাৰ
এতিয়া নেক্সট কুৱেশ্যন চোৱা কি পুলিচ এণ্ড থিফ পুলিচ আৰু চোৰৰ কুৱেশ্যন আহি যাব পাৰে বহুত আহি থাকে এক্সামবিলাকত যে এনেকুৱা কুৱেশ্যন কৰিবা কেনেকৈ কুৱেশ্যনটো পঢ়ি চাওঁ এ থিফ ইজ 200 মিটাৰ্ছ এহেড অফ এ পুলিচমেন এটা থিফ পুলিচ কি কয় চোৰেটো চোৰ কৰি আগে দৌৰিব তাৰ পিছে পিছে পুলিচে দৌৰিব গতিকে চোৰটোৱে চোৰ কৰি দৌৰিলে দৌৰাৰ পাছত 200 মিটাৰ সি দৌৰি গুচি গ'ল এতিয়া এনেকুৱা কুৱেশ্যনবিলাকত তুমি কি কৰিবা যিমান চোৰটো দৌৰি যায় সেইটো তোমালোকে ডিষ্টেঞ্চ বুলি ধৰি ল'বা আমাক কুৱেশ্যনটোত সুধিছে কি চোৱা ইন হাউ মাছ টাইম কিমান সুধিছে টাইমৰ ফৰ্মুলা কি টি ইকুৱেল টু ডি বাই এছ গতিকে ডিষ্টেঞ্চ কিমান ধৰিবা বুলি ক'লোঁ যিটো চোৰটো দৌৰি যায় চোৰটো কিমান দৌৰি গৈছে 200 মিটাৰ গতিকে 200 মিটাৰ ধৰি ল'লোঁ ডিষ্টেঞ্চ এতিয়া স্পীডটো আমি চাওঁ কি গৈছে পঢ়ি চাওঁ কুৱেশ্যনটো এতিয়া এ থিফ ইজ 200 মিটাৰ্ছ এহেড অফ এ পুলিচমেন চোৰটোই পুলিচমেনতকৈ 200 মিটাৰ আগত আছে গতিকে দ্য পুলিচমেন চেজেছ দ্য থিফ এট 10 কিলোমিটাৰ পাৰ আৱাৰ পুলিচমেনটোৱে কিমান বেগেৰে দৌৰিছে 10 কিলোমিটাৰ পাৰ আৱাৰ বেগেৰে দৌৰিছে চোৰটোৰ পিছে পিছে আৰু চোৰটোই কিমানত দৌৰিছে চোৰটোই দৌৰিছে 8 কিলোমিটাৰ পাৰ আৱাৰ বেগেৰে গতিকে আমাক লাগে স্পীড এটা স্পীড লাগে কিন্তু স্পীড হৈছে দুটা এতিয়া মই তোমালোকক কি কৈছিলোঁ যদি এটা ডাইৰেকশ্যনত দৌৰি থাকে বা কিবা কৰি থাকে যাই থাকে তেতিয়া স্পীডটো কৰি দিব লাগে মাইনাছ যদি ডিফাৰেণ্ট ডাইৰেকশ্যনত যাই থাকে তেতিয়া আমি স্পীডটো কৰি দিব লাগে প্লাছ এতিয়া চোৰক পুলিচে খেদি আছে চোৰটো এনেকৈ দৌৰি আছে পুলিচটো তাৰ পিছে পিছে দৌৰি আছে পুলিচটো তাৰ পিছে পিছে দৌৰি আছে গতিকে এটা ডাইৰেকশ্যনতে দৌৰি আছে গতিকে যদি এটা ডাইৰেকশ্যনত যাই থাকে মাইনাছ কৰি দিওঁ এতিয়া 10ৰ পৰা 8 বিয়োগ কৰি দিওঁ কিমান পালোঁ আমি 2 কিন্তু 2 কিলোমিটাৰ পাৰ আৱাৰহে পালোঁ আমি কিন্তু আমাক লাগে মিটাৰ পাৰ ছেকেণ্ড কাৰণ এইটো মিটাৰ গতিকে কিলোমিটাৰ পাৰ আৱাৰৰ পৰা মিটাৰ পাৰ ছেকেণ্ডত কেনেকৈ নিব লাগে অলপ আগত ক'লৈ 5/18ৰে পূৰণ কৰি দিব লাগে গতিকে কৰি দিয়া এইটো পাই যাবা 2ৰে কৰি দিয়া 2 9 গুণ 18 গতিকে বোলে 200 ইনটু এইটো যদি ওপৰত লৈ যাওঁ উলটি যাব 9/5 গতিকে 5ৰে কৰি দিয়া 5 4 গুণ 20 শূন্য 9 4 গুণ 37 360 গতিকে 360 ছেকেণ্ডৰ পাছত কি কৰিব পুলিচটোৱে চোৰটোক ধৰি ল'ব গতিকে এইটোৱে আছিল তোমালোকে এনেকৈ কৰিবা তোমালোকে এনেকৈ কুৱেশ্যন আহিলে কি কৰিবা যিটো চোৰটো দৌৰে সেইটো ডিষ্টেঞ্চ বুলি ধৰি ল'বা বাকী এই নিয়মখিনি মই ক'লোঁ সেই নিয়মখিনি এপ্লাই কৰি দিবা ধুনীয়াকৈ এনচাৰ পাই যাবা আৰু এটা চেম কুৱেশ্যন চাওঁ কি কৈছে এ থিফ ষ্টাৰ্টছ ৰানিং এট 7 PM এটা চোৰে 7টা বজাত দৌৰা আৰম্ভ কৰিছে কিমান স্পীডত 8 কিলোমিটাৰ পাৰ আৱাৰ চোৰটোই থিফটোই 8 কিলোমিটাৰ পাৰ আৱাৰ বেগেৰে দৌৰি আছে এই পুলিচমেন ষ্টাৰ্ট চেজিং হিম এট 7:30 পুলিচটো 7টা বজাত দৌৰিছে চোৰটোৱে 7টা বজাত দৌৰিছে আৰু পুলিচটো তাৰ পিছে পিছে 7:30ৰ পৰা দৌৰা আৰম্ভ কৰিছে এতিয়া কি কৈছে পুলিচটো কিমান বেগেৰে দৌৰিছে 10 কিলোমিটাৰ পাৰ আৱাৰ বেগেৰে দৌৰিছে এতিয়া হোৱাট টাইম উইল দ্য পুলিচমেন কেচ দ্য থিফ এতিয়া কিমান সময়ৰ পাছত পুলিচটোৱে থিফটোক ধৰিব টাইম সুধিছে টাইমৰ ফৰ্মুলা কি টি ইকুৱেল টু ডি এছ এতিয়া মই তোমালোকক অলপ আগত কি ক'লোঁ যে ডিষ্টেঞ্চ কোনটো ধৰিব লাগে যিটো ডিষ্টেঞ্চ চোৰটো দৌৰে কিন্তু আমাক ইয়াত দিয়া নাই চোৱা চোৰটো কিমান দৌৰিছে আমাক ইয়াত দিয়া নাই কিন্তু আমি উলিয়াই ল'ব পাৰোঁ কেনেকৈ উলিয়াই ল'ব পাৰোঁ এইটো চোৱা এইটো কুৱেশ্যন সেইকাৰণে দিছোঁ আহি যাব পাৰে কি চোৰটোৱে 7টা বজাত দৌৰা আৰম্ভ কৰিছিল 7টা বজাত আৰু পুলিচে দৌৰা আৰম্ভ কৰিছে 7:30 বজাত এতিয়া চোৱা চোৰটোৱে কিমান টাইম অকলে দৌৰিছে 7টাৰ পৰা 7:30লৈ আধা ঘণ্টা অকলে দৌৰিছে কিমান স্পীডত দৌৰিছে 8 কিলোমিটাৰ পাৰ আৱাৰ গতিকে আধা ঘণ্টা মানে কি 0.5 আৱাৰত দৌৰিছে কিমান স্পীডেৰে 8 কিলোমিটাৰ পাৰ আৱাৰেৰে দৌৰিছে এইটো স্পীড এইটো টাইম আধা ঘণ্টা আৰু এইটো স্পীড টাইম ইনটু স্পীড পালে কি ডি পাওঁ ডি ইকুৱেল টু টি এছ গতিকে ডিষ্টেঞ্চটো আমি পাই যাম গতিকে এইটো পূৰণ কৰি দিয়া 8ৰে 0.5 পূৰণ কৰি দিলে কি পাবা 4 পাবা তাৰমানে সি চোৰটো কিমান দৌৰিছে 4 কিলোমিটাৰ দৌৰিছে চোৰটোই 4 কিলোমিটাৰ দৌৰি গুচি গ'ল গতিকে ডিষ্টেঞ্চ কিমান পালোঁ আমি 4 কিলোমিটাৰ এতিয়া স্পীড চোৱা স্পীড কি কৰিব লাগে একে ডাইৰেকশ্যনতে দুয়ো দৌৰি আছে এইটো পুলিচ এইটো থিফ পুলিচে দৌৰিছে চোৰক ধৰিবৰ কাৰণে এতিয়া দুয়োটা আমি বিয়োগ কৰি দিম 10ৰ 8 গ'লে কিমান 2 10ৰ 8 গ'লে 2 এতিয়া 2ৰে 4 হৰণ কৰি দিয়া কিমান পাব 2 তাৰমানে লাগিব 2 ঘণ্টা লাগিব পুলিচজনক চোৰটোক ধৰোঁতে এতিয়া সুধিছে এট হোৱাট টাইম কিমান টাইমত ধৰিব বুলি কৈছে 2 ঘণ্টা লাগিব পুলিচটোৱে দৌৰা কিমান আৰম্ভ কৰিছিল 7:30 আৰম্ভ কৰিছিল 7:30 পৰা 2 ঘণ্টা লাগিব 7:30 পৰা 2 ঘণ্টা হ'লে 8:30 তাৰপিছত 9:30 গতিকে 9:30 বজাত ধৰিব পুলিচটোৱে চোৰটোক
গতিকে একদম ইজি কুৱেশ্যন আছিল যদি তোমালোকে বুজি পোৱা নাই আৰু এবাৰ চাই ল'বা বুজি পাই যাবা এতিয়া এইটো কুৱেশ্যন ৰৈ গৈছিল যোৱা ক্লাছত এইটো কৰিম যে a person buys some articles at the rate of 6 articles for res 5 and sells it at the rate of 5 articles for res 6 find the profit or loss percentage এজন মানুহে কেইটামান বস্তু কিনে at the rate of 6 articles for res 5 যে 5 টকাত 6টা বস্তু কিনে 5 টকাত কিনে 6টা বস্তু আৰু সি বেছি দিয়ে at the rate of 5 articles for res 6 6 টকাত সি 5টা বস্তু বেচে সি কিনিছিল 5 টকাত 6টা বস্তু কিন্তু সি বেচিছে 6 টকাত 5টা বস্তু এতিয়া তাৰ লাভ কিমান হৈছে কৰিছে তাততো লাভ হ'ব কিয় লাভ হ'ব কাৰণ সি 5 টকাত কিনিছিল 6টা বস্তু এতিয়া সি 6 টকাত 5টা বস্তুহে বেচি আছে আৰু এটা বস্তুটো ৰৈ আছে তাৰ আৰু দামো বেছিকৈ বেচিছে গতিকে তাৰ লাভে হ'ব গতিকে কিমান লাভ হ'ব সেইটো আমাক সুধিছে প্ৰফিট অৰ লছ সুধিছে এতিয়া তোমালোকক যদি এনেকৈ কুৱেশ্যন আহি যায় কেনেকৈ কৰিবা দামটো এটা চাইডে লিখি ল'বা বস্তুটো এটা চাইডে লিখি ল'বা এতিয়া প্ৰথম চোৱা প্ৰথম কেইটা আছিল 6 আৰ্টিকেলছ ৰেছ 5 আৰ্টিকেল আছিল 6টা আৰু 5 টকাত 5 ৰেছ আৰু নেক্সট কেইটা 5 আৰ্টিকেলছ ফৰ ৰেছ 6 আৰ্টিকেল কেইটা 5টা 5 এইটো আৰ্টিকেল আৰ্টিকেল তলত আৰ্টিকেল লিখিবা এইটো ধৰি ৰুপিছৰ তলত ৰুপিছ লিখিবা এতিয়া প্ৰথম আছিল 6টা আৰ্টিকেল আৰু সেকেন্ড পালো এই 5টা আৰ্টিকেল আৰু প্ৰথম আছিল 5 টকা দাম এইটো 5 লিখিলো সেকেন্ডত আছে 6 টকা 6 লিখিলো এতিয়া তাৰে পাছত কি কৰিবা এই দুইটা বস্তু সেম কৰি লবা দুইটা বস্তু সেম কৰি দিলে আমি ইয়াৰ ভ্যালুটো ধুনিয়াকৈ পাই যাম তেতিয়া আমি গম পাম যে কিমান লাভ হৈছে বা কিমান লাভ হোৱা নাই গতিকে দুইটা সেম কেনেকৈ কৰিবা দুইটা লসাগু লৈ লোৱা 6 5 গুণ 30 দুইৰে লসাগু হ'ব 30 গতিকে 6 ৰ লগত 5 পূৰণ কৰি দিয়া 5 ৰ লগত 6 পূৰণ কৰি দিয়া গতিকে যদি আমি এনেকৈ পূৰণ কৰি দিওঁ কি পাম 6 5 গুণ 30 5 গুণ 30 আৰু ইয়াতে যদি 5 পূৰণ কৰি দিওঁ ইয়াতেও 5 পূৰণ কৰি দিব লাগিব 5 5 গুণ 25 তাৰপিছত এইটো এইটো যদি এইফালে 6 পূৰণ কৰি দিওঁ এইফালে 6 পূৰণ কৰিব লাগিব গতিকে এইটো হৈ যাব 6 গুণ 37 গতিকে চোৱা প্ৰথমে আছিল 25 টকা দুইটা সমান হৈ গ'ল প্ৰথমে আছিল 25 টকা এতিয়া হ'ল 37 টকা গতিকে তাৰ লাভ হ'ল কিমান লাভ হ'ল 25 টকা আছিল প্ৰথমে 25ত লাভ হ'ব 25ত কিমান লাভ হ'ব 37ৰ পৰা 25 বিয়োগ কৰি দিয়া 6 ৰ 5 গ'লে 1 3 2 গ'লে 1 গতিকে 25 টকাত 11 টকা লাভ হ'ব ইনটু 100 গতিকে 25 4 গুণ 100 11 4 গুণ 44 গতিকে তাৰ হ'ব 44% লাভ গতিকে এইটো আছিল কুৱেশ্যন তোমালোকে এতিয়া যিখিনি মই ক'লোঁ আজি বেছি কুৱেশ্যন নকৰাও কাৰণ কালি এক্সাম তোমালোকে যিখিনি কৰালো অলৰেডি সেইখিনি ধুনীয়াকৈ চাই লোৱা পিডিএফটো ধুনীয়াকৈ ৰিভাইজ কৰি ল'বা আৰু যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা আৰু যদি কাৰোবাক জিকেৰ পিডিএফ লাগে কমেণ্টত মই নাম্বাৰ দি দিম হোৱাটছআপ তাতে হোৱাটছআপ কৰিবা তোমালোকে পাই যাবা গতিকে আজিলৈ বাই বাই